চবকেই নমস্কাৰ আৰু জয়াই অসম। ফাৰ্ষ্ট অফ অল দুটা কথা মই পাতিব বিচাৰিম ভিডিঅ'টো শুৰু কৰাৰ আগত। প্লিজ শুনিব, স্কিপ নকৰিব প্লিজ, ঠিক আছে। ফাৰ্ষ্ট কথাটো হ'ল আপুনি এতিয়া ভাবিব পাৰে যে ইণ্ডিয়াৰ কাৰেণ্ট এফেয়াৰ্ছ ইমান ইম্পৰ্টেণ্ট হ'ব নোৱাৰে চাগে এক্সামটোৰ কাৰণে, যিহেতু এইটো APSC নহয় জানো। চ' আছামৰ কাৰেণ্ট এফেয়াৰ্ছটো বেছি ইম্পৰ্টেণ্ট হ'ব চাগে। কিন্তু মই আপোনাক কৈ দিওঁ লাষ্ট ইয়াৰ মানে 2025ত দেই, 2025ত আমাৰ কাৰেণ্ট এফেয়াৰ্ছ আহিছে টোটেল 14টা, ঠিক আছে। 14টা কাৰেণ্ট এফেয়াৰ্ছ আহিছে, 9টা আহিছে অসমৰ কাৰেণ্ট এফেয়াৰ্ছ পৰা আৰু 4টা আহিছে আপোনাৰ কি কয় এইটোৰ পৰা ইণ্ডিয়াৰ কাৰেণ্ট এফেয়াৰ্ছ পৰা। 4টা নহয়, 5টা, ঠিক আছে। 5টা আহিছে আপোনাৰ ইণ্ডিয়াৰ কাৰেণ্ট এফেয়াৰ্ছ পৰা। ডেট মিনছ এতিয়া আপুনি কি বুজিব পাৰে যে ইণ্ডিয়াৰ কাৰেণ্ট এফেয়াৰ্ছে কিমান মাৰ্ক কনষ্টিটিউট কৰিলে লাষ্ট বছৰ? 10 মাৰ্ক, ঠিক আছে। চ' এইবাৰ যিহেতু আমাৰ মামা অনাৰেবল CM ছাৰে অলৰেডি কৈছে যে গো আউট অফ দ্য চিলেবাছ, কাৰেণ্ট এফেয়াৰ্ছৰ কথাও স্পীচটোত কৈছিলে যে গো টু ফাইনাৰ ডিটেইলছ। তে এইবাৰ ইণ্ডিয়াৰ কাৰেণ্ট এফেয়াৰ্ছ কিন্তু বহুত ইম্পৰ্টেণ্ট হ'ব অলং উইথ আছামৰ কাৰেণ্ট এফেয়াৰ্ছ। চ' এইবাৰ ইণ্ডিয়াৰ কাৰেণ্ট এফেয়াৰ্ছ একদম নেগলেক্ট কৰি নাযাব, ঠিক আছে। আৰু লাষ্ট বছৰ 5টা কুৱেশ্যন আহিছে, ভাবক 5টা কুৱেশ্যন মানে কিমান মাৰ্ক? ইনটু 2, এটা কুৱেশ্যন আমাৰ 2 মাৰ্কৰ থাকে, তে অলমষ্ট 10 মাৰ্ক। মানুহৰ 1 মাৰ্ক কাৰণে চিলেকশ্যন নহয়, এইটো 10 মাৰ্কৰ কুৱেশ্যন আছে, 10 মাৰ্কৰ কথা আছে ইয়াত। চ' আপুনি এইটো নেগলেক্ট কৰিবই নোৱাৰে, ঠিক আছে। চ' ফাৰ্ষ্ট কথাটো মই এইটো ক'লোঁ। ছেকেণ্ড কথা মই এইটো ক'ব গৈ আছোঁ, যিহেতু এই যোনটো মই মেটেৰিয়েল ইউজ কৰিছোঁ নহয়, এইটো অসমৰ কোনো ইনষ্টিটিউটৰ নহয়, দিল্লীৰ ইনষ্টিটিউটৰ হয়। ওৱান অফ দি ফেমাছ নহয়, দি ফেমাছ ইনষ্টিটিউটৰ মেগাজিনৰ হয় এইটো। এণ্ড UPSC যোনে এপিয়াৰ কৰে সিহঁতে পঢ়ে। কিন্তু আমি যিহেতু APSC দি আছোঁ নহয়, আমাৰ কাৰণে UPSC নিচিনা একদম ইন ডেপ্থত গৈ পঢ়িব নালাগে। এটা আমাৰ মডাৰেট ডেপ্থ আছে, মডাৰেট লেভেল আছে, সিমানলৈকে গৈ সোমাই কিনি পঢ়িলেও কাফি আছে আমাৰ APSCৰ কাৰেণ্ট এফেয়াৰ্ছৰ কুৱেশ্যন কৰিবৰ কাৰণে, ঠিক আছে। যিহেতু মই অলৰেডি এইটো মেগাজিন মই বহুত এবছৰ আগৰ পৰাই মই পঢ়ি আছোঁ। চ' মই জানো, মানে মোৰ অলপ অভিজ্ঞতা আছে, সেইকাৰণে মই এইটো আনিব বিচাৰিছোঁ। আৰু থাৰ্ড কথাটো এইটো যে আপোনাৰখিনিতে যদি চাই আছে, চিৰিয়াছ এক্সপিৰিয়েঞ্চ যদি আপোনাৰখিনিতে হয়, যোনে এইবাৰ APSCৰ কম্বাইণ্ড কম্পিটিটিভ এক্সাম দিব ভাবিছে, বা যিকোনো এইবাৰ APSCৰ যদি ডিপাৰ্টমেণ্টেল এক্সামো দিব ভাবি আছে নহয়, এইটোৰ নিচিনা বেষ্ট ভিডিঅ' জানুৱাৰী কাৰেণ্ট এফেয়াৰ্ছ কাৰণে হ'ব নোৱাৰে, ঠিক আছে। ফাৰ্ষ্ট কথাটো হ'ল এইটো। দেন যদি স্কিপ কৰি চাব নহয়, তে এক্সামত কিন্তু কুৱেশ্যন স্কিপ কৰিব লাগিব, মই সঁচা কৈ আছোঁ। চ' মেক চিয়'ৰ আপুনি এতিয়া স্কিপ নকৰে। লাগিলে 1.25x চাওক, অসুবিধা নাই। লাগিলে 1.5x চাওক, লাগিলে 2x চাওক, স্পীডটো বঢ়াই দিয়ক। ছেটিং আছে ভিডিঅ'ত ইউটিউবৰ, চ' বঢ়াই দিয়ক, কিন্তু স্কিপ নকৰিব। স্কিপ কৰিলে নহয় আপুনি একো বুজি নাপাব। এণ্ড পাৰা পৰ্যন্ত মই এটা ৰিকুৱেষ্ট কৰিম যে মই যোনটো পঢ়াই আছোঁ, এইকেইটা পাৰিলে নোট কৰি যাব। নোট কৰি গ'লে আপোনাৰ জানুৱাৰী কাৰেণ্ট এফেয়াৰ্ছ ইণ্ডিয়া স্পেচিফিক কাৰণে টেনশ্যন ল'ব নালাগে আৰু, ঠিক আছে। চ' সেয়াই হ'ল কথা। এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰিব গৈ আছোঁ। তাৰ আগতে মই যোনকেইটা নিউ ভিউৱাৰ্ছ সিহঁতৰ কাৰণে কৈ দিওঁ যে যদি আপোনাৰ সিহঁতৰ আছাম হিষ্ট্ৰী, আছাম কালচাৰ, আছাম জগ্ৰাফী, ইণ্ডিয়ান জগ্ৰাফী মেপিঙৰ নোটছ, ইণ্ডিয়ান জগ্ৰাফীৰ মেপিঙৰ নোটছ আৰু ছায়েন্স এণ্ড টেকৰ নোটছ, ঠিক আছে, আৰু এনভাইৰনমেণ্টৰ নোটছ যদি লাগে ক'লে মই কমেণ্ট ছেকশ্যনত হোৱাটছএপৰ গ্ৰুপৰ লিংকটো দি দিম। আপুনি এই লিংকটো দি জইন কৰক গ্ৰুপটো জইন কৰাৰ পাছত মোৰ কাৰণে পাৰ্চনেলি মেছেজ কৰিব নোটছ বুলি কৈ। তাৰ পাছত মই আপোনাৰ কাৰণে ফিজ ষ্ট্ৰাকচাৰটো কৈ দিম। মই একদম মিনিমাল ফিজ চাৰ্জ কৰিছোঁ, একদম মিনিমাল, নেগলিজিবল প্ৰাইচ হয়। সেইটো দি আপুনি মোৰ নিজৰ হেণ্ড ৰিটেন নোটছ পাব, য'ত মই একদম এক্সাম স্পেচিফিক বনাইছোঁ, এনেকুৱা বুকৰ ভাষা ইউজ কৰি বনোৱা নাই, ঠিক আছে। চ' এইটো হ'ল কথা। এতিয়া বিনা লেট কৰি আমি আমাৰ কণ্টেণ্টটো শুৰু কৰোঁ। চাওক, ইয়াত কি আছে, ইণ্ডিয়া EU ট্ৰেড ডিলৰ কথা আছে। অলৰেডি নিউজত বহুত আছিল, ঠিক আছে। এইবাৰ নিউজত চবচে বেছি কি আছিল, এইটোৱে আছিল, মাদাৰ অফ অল ট্ৰেড ডিলছ আমি কওঁ। ইয়াত চাওক, মাদাৰ অফ অল ট্ৰেড ডিলছ, ঠিক আছে। ইণ্ডিয়া আৰু ইউৰোপিয়ান ইউনিয়নৰ ভিতৰত এটা ফ্ৰী ট্ৰেড এগ্ৰিমেণ্ট চাইন হৈছিল, বহুত নিউজত আছিল, সেইকাৰণে এইটো কাৰণে মাদাৰ অফ অল ট্ৰেড ডিল কয়। আৰু এই কিৱৰ্ডটো আপুনি মেইনছতো ইউজ কৰিব পাৰিব, প্ৰিলিমছতো আহিবই, বহুত হাইয়েষ্ট চান্স আছে। চ' এই FTAটো যে চাইন হৈছে, এইটো 16th ইণ্ডিয়া আৰু EU ছামিটৰ টাইমত হৈছে, 16th মনত ৰাখিব, ইয়াত APSCয়ে ফচাব পাৰে। আৰু
This makes European Union and India the 22nd FTA partner. European Union গানে India 22nd FTA partner হল ঠিক আছে সো এই কিৱৰ্ডটো মনত ৰাখিব এই কিৱৰ্ড হল এতিয়া যেহেতু 2026ত গৈ এইটো সাইন হৈছে মানুহে ভাবিব 2026ত সাইন হৈছে যেতিয়া 2026ৰ পৰা শুরু হৈছে সাগে নেগোসিয়েশনটো কিন্তু মনত ৰাখিব এই যোনটো কথা পাত্ৰ এই ট্ৰেড এগ্ৰিমেন্ট গানে এইটো 2007 পৰা চলি আছে ঠিক আছে এই 2007 পৰা চলি আছে তাৰ পাছত আকৌ 2013ত সাসপেন্ড হল এই কথা পাত্ৰটো আকৌ ৰিলঞ্চ হল 2022ত এই 22ত ৰিলঞ্চ হৈ কিনি কথা পাত্ৰ চলুতে 2026ত গৈ কিনি জানুৱাৰী মাহত আমাৰ ফ্ৰী ট্ৰেড এগ্ৰিমেন্টটো ফাইনালি সাইন হল সো এই ক্ৰনোলজিটো 2007 পৰা 2013 2013 পৰা 2022 2022 পৰা 2026 এটো মনত ৰাখিব ইকিটা হল নিটিগ্ৰিটি ডিটেইলছ ঠিক আছে ইকিটা আমাৰ মনত ৰাখিবই লাগিব ঠিক আছে এণ্ড আৰু এটা কথা যেহেতু সবে শুনি পাই আছে যে ফ্ৰী ট্ৰেড এগ্ৰিমেন্ট মাদাৰ অফ অল ট্ৰেড ডিল এইটো সবে জানিব কিন্তু ইটোৰ লগতো আৰু এটা বস্তু হৈছিল এই সামিটত ডেট ইজ চাব ইউৰোপিয়ান ইউনিয়ন এণ্ড ইণ্ডিয়া সিকিউৰিটি এণ্ড ডিফেন্স পাৰ্টনাৰশ্বিপো সাইন হৈছে বহুত মানুহে খালি মাদাৰ অফ ট্ৰেড ডিলছে চাই কিনি টিক মাৰি আহিব যদি আপোনাৰ ধৰক ষ্টেটমেন্টত সিকিউৰিটি এণ্ড ডিফেন্স পাৰ্টনাৰশ্বিপ আহি যায় মানুহে ভাবিব এই ট্ৰেড ডিলহে আছিল ক'ত সিকিউৰিটি এণ্ড ট্ৰেড ডিলহে আছিল কিয়কি সবে ট্ৰেডে শুনি পাই আছে সিকিউৰিটি এণ্ড ডিফেন্স পাৰ্টনাৰশ্বিপত কোনোবা ধ্যানে নাই কিয়কি এইটো কম লাইমলাইটত আহিছিল সো ইয়াত ফচা চান্স বেছি আছে সো মনত ৰাখিব ইণ্ডিয়া আৰু ইউৰোপিয়ান ইউনিয়নৰ সিকিউৰিটি এণ্ড ডিফেন্স পাৰ্টনাৰশ্বিপো হৈছে ঠিক আছে এণ্ড it is European Union third security and defense partnership in Asia after Japan and South Korea মানে জাপান আৰু সাউথ কোৰিয়াৰ লগত অলৰেডি আছে ইণ্ডিয়া থাৰ্ড হৈছে ইউৰোপিয়ান ইউনিয়ন লগত সিকিউৰিটি এণ্ড ডিফেন্স পাৰ্টনাৰশ্বিপ কৰাত এছিয়াৰ ভিতৰত এতিয়া ইয়াত কৈ দিব ইয়াত কি কৈ দিব পাৰে এপিএসসি ক'ব যে ইউৰোপিয়ান ইউনিয়নে ফৰ দ্য ফাৰ্ষ্ট টাইম ইণ্ডিয়া বিকাম দ্য ফাৰ্ষ্ট কাউন্ট্ৰি টু হ্যাভ দ্য সিকিউৰিটি এণ্ড ডিফেন্স পাৰ্টনাৰশ্বিপ উইথ ইউৰোপিয়ান ইউনিয়ন তো ৰং হৈ যাব থাৰ্ড হয় ইণ্ডিয়া মনত ৰাখিব অলৰেডি জাপান আৰু সাউথ কোৰিয়াই ইউৰোপিয়ান ইউনিয়ন লগত সিকিউৰিটি এণ্ড ডিফেন্স পাৰ্টনাৰশ্বিপ কৰি থৈছে ঠিক আছে আৰু যেহেতু ইউৰোপিয়ান ইউনিয়ন নিউজত আছে সো ইউৰোপিয়ান ইউনিয়নৰ ওপৰত আমি কি অলপ চাব পাৰো যদি চাব লাগে কলে ইউৰোপিয়ান ইউনিয়ন নাম্বাৰ 1 কেতিয়া ফাউণ্ড হৈছিল 1951ত ইয়াত 1941 লিখি দিব ঠিক আছে আৰু সেকেন্ড ওয়াৰ্ল্ড ওয়াৰৰ পাছত হৈছিল ইয়াত আফটাৰ ফাৰ্ষ্ট ওয়াৰ্ল্ড ওয়াৰ লিখি দিব বা বিফোৰ সেকেন্ড ওয়াৰ্ল্ড ওয়াৰ লিখি দিব এইকিটা সৰু কিৱৰ্ডছত এপিএসসি খেলিব সো এই নিটিগ্ৰিটি ডিটেইলছটো মনত ৰাখিব আৰু মেম্বাৰ্স কেইটা আছে এতিয়া এজ অফ নাও কারেন্ট মেম্বাৰ কেইটা আছে 27টা ঠিক আছে 27টা কারেন্ট মেম্বাৰ্স আছে আৰু ইউনাইটেড কিংডম অফিচিয়ালি লেফট দ্য ইউৰোপিয়ান ইউনিয়ন অন জানুৱাৰী 31st 2020 ডেটটো মনত নাৰাখিলে হ'ব কিন্তু দ্য লাষ্ট ৰিসেন্ট কাউন্ট্ৰি that left European Union is who United Kingdom ইয়াত কি লিখি দিব এপিএসসি নিউজিল্যান্ড লিখি দিব ফ্ৰান্স লিখি দিব জাৰ্মানী লিখি দিব সো ইউনাইটেড কিংডম হয় এটো মনত ৰাখিব ঠিক আছে এটো হল এতিয়া আৰু এটা ইম্পৰ্টেন্ট কথা এই ট্ৰেড ডিলটো লৈ যে এই ট্ৰেড ডিলটো হোৱা পিছত ইণ্ডিয়া ফোৰ্থ লাৰ্জেষ্ট ইউৰোপিয়ান সেকেন্ড লাৰ্জেষ্ট ইকনমিজ হয় ঠিক আছে ৰেসপেক্টিভলি কম্প্ৰাইজিং 25% অফ দ্য গ্লোবাল ট্ৰেড মানে গ্লোবাল জিডিপি এণ্ড 1/3 অফ দ্য গ্লোবাল ট্ৰেড চাক মই কওঁতে ইয়াত মোৰ কনফিউজ হৈ গৈছে সো ইয়াত খেলিব পাৰে যে এপিএসসি দি দিব এইটো জায়গাত 1/3 দি দিব এইটো জায়গাত 1/3 দি দিব আৰু এই জায়গাটোত 1/3 জায়গাটোত 25% লিখি দিব এনেকাকে উল্টাই দিব সো মনত ৰাখিব 25% অফ দ্য গ্লোবাল জিডিপি এণ্ড 1/3 অফ দ্য গ্লোবাল ট্ৰেড ঠিক আছে ইণ্ডিয়া আৰু ইউৰোপিয়ান ইউনিয়ন মিলাই কিনি আৰু এটা কথা যেহেতু যোৱাকালি নহয় অলমোস্ট 3 দিন আগৰ নিউজ হয় নেকি ইণ্ডিয়া পজিশনটো আমাৰ গ্লোবেলত কমি গ'ল এজ কম্পেয়াৰ্ড টু জিডিপি ঠিক আছে এতিয়া ফোৰ্থ লাৰ্জেষ্ট নহয় ইণ্ডিয়া হ'ল এতিয়া 6th লাৰ্জেষ্ট ঠিক আছে এতিয়া 6th লাৰ্জেষ্ট কিয় হৈছে ৰিজনটো জানি ল'ব আৰু ফোৰ্থ লাৰ্জেষ্ট এতিয়া কাৰেন্টলি কোন হয় আৰু ফাৰ্ষ্ট টু 6th কোন কাউন্ট্ৰিজ আছে ক্ৰনোলজি ভাবে মনত কৰি যাব মেবি হুদি দিব পাৰে আৰু ৰিজনটো কিয় ইণ্ডিয়া মানে 6th পজিশনত আহিল কিয় ডিক্লাইন হ'ল সেই ৰিজনটো জানি থব বহুত জৰুৰী কিন্তু দেই কিয়কি এপিএসসি এনালাইটিক্যাল এটা বহুত বেছি হৈ আছে ফ্যাক্টস এণ্ড ফিগাৰ লগতো খেলে লগত মানে এনালাইটিক্যাল আৰু আপোনাৰ ক্ৰিটিক্যাল এবিলিটিটো বেছি হিন্তে মানে টেষ্ট কৰে সো এই ইটো ইমানেই ইম্পৰ্টেণ্ট মই ইয়াত যিমান এক্সপ্লেইন কৰিছোঁ তাৰ পৰা বেছি পঢ়ি লাভ নাই ঠিক আছে এতিয়া আমি সেকেন্ড কথাটো লৈ আহি যাও ইটো ইম্পৰ্টেণ্ট সেকেন্ড মোস্ট ইম্পৰ্টেণ্ট হ'ল ৰেসপন্সিবল নেশ্যন ইনডেক্স এতিয়া ৰেসপন্সিবল নেশ্যন ইনডেক্স কিয় ইম্পৰ্টেণ্ট
ইণ্ডেক্সৰ ওপৰত যদি কুৱেশ্যন আহে নহয়, ইউ শুড লাৰ্ণ ইট ভেৰি প্ৰপাৰলি। লাষ্ট ইয়াৰ হিউমেন ডেভেলপমেণ্ট ইণ্ডেক্সৰ ওপৰত কুৱেশ্যন আহিছে, ঠিক আছে, আৰু কেনেকৈ আহিছে মই কৈ আছোঁ, ঠিক আছে। চাওক, ৰেছপনচিবল নেশ্যন ইণ্ডেক্স কিয় ইম্পৰ্টেণ্ট, কিয় কি আমাৰ ইণ্ডিয়াতে লঞ্চ হৈছে এই ইণ্ডেক্সটো ফৰ দ্য ফাৰ্ষ্ট টাইম, ঠিক আছে। আৰু কোনে বনাইছে, মানে কোনে লঞ্চ কৰিছে, ডেট ইজ ৱৰ্ল্ড ইণ্টেলেকচুৱেল ফাউণ্ডেশ্যনে লঞ্চ কৰিছে। এতিয়া ইয়াত APSC কি ফচাব পাৰে মই যদি কৈ দিওঁ, চাওক, অলৰেডি ৱৰ্ল্ড ইকনমিক ফৰাম নিউজত আছে, WEF, ঠিক আছে। আৰু ৱৰ্ল্ড ইকনমিক ফৰাম কিয় নিউজত আছে, কিয় কি নাম্বাৰ 1 টো এইটো নিউজত থাকে, নাম্বাৰ 2 আমাৰ অসমৰ মুখ্যমন্ত্ৰীও গৈছে, মানে এইটো অনাৰেবল আমাৰ CM ছাৰ এটেণ্ড কৰিব গৈছে, ঠিক আছে। চ' বহুত ইম্পৰ্টেণ্ট হৈ যায়। চ' ৱৰ্ল্ড ইকনমিক ফৰাম আৰু ৱৰ্ল্ড ইণ্টেলেকচুৱেল ফাউণ্ডেশ্যন নামটো চিমিলাৰ, ৱৰ্ডিংটো চিমিলাৰ। চ' ইয়াত APSC ফচাব পাৰে ৱৰ্ল্ড ইকনমিক ফৰাম লিখি কিনি। চ' এইটো কথা মনত ৰাখিব যে ৱৰ্ল্ড ইকনমিক ফৰাম নহয়, কি হয়, ৱৰ্ল্ড ইণ্টেলেকচুৱেল ফাউণ্ডেশ্যন, ঠিক আছে। আৰু এই HDI লাষ্ট বছৰ হিউমেন ডেভেলপমেণ্ট ইণ্ডেক্সৰ ওপৰত কুৱেশ্যন আহিছে, পাৰামিটাৰ্ছ আৰু ডাইমেনশ্যন সোধে। চাওক, ইয়াত কি ডাইমেনশ্যন আৰু পাৰামিটাৰ্ছ দিয়া আছে, যিহেতু এইটো নতুন, ঠিক আছে। এতিয়া নতুন যোনটো এটা ইণ্ডেক্স, তাৰ যদি অলৰেডি হিউমেন ডেভেলপমেণ্ট ইণ্ডেক্সৰ ওপৰত সুধি আছে APSCয়ে ডাইমেনশ্যন আৰু পাৰামিটাৰ্ছ কেইটা, তে ইয়াততো সুধিব পৰা একদম মষ্ট প্ৰবেবল চান্স। চ' আমি ডাইমেনশ্যনটো চাই যাব লাগিব। কি ডাইমেনশ্যন আছে, মাত্ৰ 3টা, ইজি আছে। চাওক, এটাটো হ'ল ইণ্টাৰনেল ৰেছপনচিবিলিটি, ঠিক আছে, ডেট ইজ চিটিজেন ৱেলবিং এণ্ড গভৰ্নেন্স। এটাটো হ'ল এনভাইৰনমেণ্টেল ৰেছপনচিবিলিটি, ডেট ইজ প্লেনেট ষ্টিৱাৰ্ডশ্বিপ এণ্ড ক্লাইমেট একশ্যন। আৰু এটা আছে এক্সটাৰ্নেল ৰেছপনচিবিলিটি, ডেট ইজ গ্ল'বেল পিচ এণ্ড কোঅপাৰেশ্যন। এই 3টা ডাইমেনশ্যন আৰু পাৰামিটাৰ্ছত ৰেছপনচিবল নেশ্যন ইণ্ডেক্সে কাম কৰে। চ' এই 3টা পঢ়ি যাব, কিয় কি হিউমেন ডেভেলপমেণ্ট ইণ্ডেক্স, ছ'চিয়েল ডেভেলপমেণ্ট ইণ্ডেক্স, গ্ল'বেল হাংগাৰ ইণ্ডেক্স কিহৰ ওপৰত কেলকুলেট হয়, এইকেইটা বাৰে বাৰে কুৱেশ্যন সুধি আহিছে কিন্তু APSC দেই, নুসুধা নহয়। আৰু এইটো যিহেতু নতুন ইণ্ডেক্স, আমাৰ কাৰণে বহুত ইম্পৰ্টেণ্ট হৈ যায়, তাৰ ডাইমেনশ্যনটো পঢ়িব, ঠিক আছে। এতিয়া আৰু এটা কথা ইম্পৰ্টেণ্ট কি হৈ যায়, যে মই ইয়াত কি কৈছিলোঁ আপোনাৰ কাৰণে, যে ৱৰ্ল্ড ইণ্টেলেকচুৱেল ফাউণ্ডেশ্যনে লঞ্চ কৰিছে, কিন্তু তাৰ লগত আমাৰ ইণ্ডিয়াৰ বডিও ৰিলেটেড আছে। এটা হ'ল জৱাহৰলাল নেহৰু ইউনিভাৰ্চিটি আৰু এটা হ'ল IIM মুম্বাই। এতিয়া এই IIM মুম্বাইৰ জেগাত IIM আপোনাৰ আহমেদাবাদ দি দিব পাৰে, ঠিক আছে, IIM আহমেদাবাদ দি দিব পাৰে। আৰু এই জৱাহৰলাল নেহৰু ইউনিভাৰ্চিটিৰ জেগাত কি দিব, AMU আলিগড় মুছলিম ইউনিভাৰ্চিটি দি দিব পাৰে। চ' আপুনি সেই ডাইমেনশ্যনটো ভাবি থৈ যাব যে জৱাহৰলাল ইউনিভাৰ্চিটি হয়, জৱাহৰলাল নেহৰু ইউনিভাৰ্চিটি হয়, এণ্ড IIM মুম্বাই হয়, ঠিক আছে। চ' দিছ আৰ, মানে আপুনি এডভান্সলি ভাবিব লাগিব APSC কুৱেশ্যন ছেট কৰাৰ আগতে, ঠিক আছে। আৰু ছেকেণ্ড মষ্ট ইম্পৰ্টেণ্ট থিং কি হৈ যায়, যে যিহেতু আমাৰ ইণ্ডিয়াত লঞ্চ হৈছে ৰেছপনচিবল নেশ্যন ইণ্ডেক্স, চ' বহুত মানুহে ভাবিব পাৰে যে ইণ্ডিয়াই চাগে ফাৰ্ষ্ট আহিছে ৰিপৰ্টটোত, কিন্তু নহয়। ছিংগাপুৰ ফাৰ্ষ্ট আহিছে, ছেকেণ্ড আহিছে ছুইজাৰলেণ্ড, এণ্ড থাৰ্ড আহিছে ডেনমাৰ্ক, ঠিক আছে। আৰু ইণ্ডিয়াৰ ৰেংক কিমান হয়, 16th হয়, ঠিক আছে। মনত ৰাখিলে, ছিংগাপুৰ ফাৰ্ষ্ট আহিছে, ছুইজাৰলেণ্ড ছেকেণ্ড আহিছে, ডেনমাৰ্ক। এইটো কিন্তু লাইন বাই লাইন মনত ৰাখিব ক্ৰনলজিটো, ঠিক আছে। আৰু 16th ইণ্ডিয়াৰ ৰেংক হয়, ক্লিয়াৰ। এতিয়া তাৰ লগত আৰু এটা সৰুকৈ মানে মনত ৰাখিব, এইটো ৰেংক মনত ৰাখিলেও হ'ব, নাৰাখিলেও হ'ব, অপশ্যনেল। কিন্তু USA আৰু চাইনাৰ ৰেংক চাওক কিমান তলত, 66 এণ্ড 68, মানে সিহঁতৰ অৱস্থা বেয়া। চ' মনত ৰাখিব যে ৰেছপনচিবল নেশ্যন ইণ্ডেক্সত আমাৰ USA আৰু চাইনাৰ ৰেংকিং ইমান এটা ভাল নহয়। আৰু পাৰিলেতো মনত ৰাখিলে ভাল, মনত নাৰাখিলেও ইমান এটা এফেক্ট নকৰে মই ভাবোঁ, ঠিক আছে। চ' এইটো এটা হৈ গ'ল। এতিয়া আৰু এটা কথা, আৰু এটা নিউজ কি হয়, USA ষ্ট্ৰাইক কৰিছে ভেনিজুৱেলাত। জানে যে USA ভেনিজুৱেলাৰ যোনটো প্ৰেছিডেণ্ট হয়, ভেনিজুৱেলাৰ প্ৰেছিডেণ্টক মানে কিডনেপ কৰিছে, মই ক'ম আৰু কিডনেপ কৰা ৱৰ্ডটোৱে ইউজ কৰিম, ঠিক আছে। সিহঁতৰ এটা যোনটো ষ্ট্ৰাইক কণ্ডাক্ট কৰে ন, সিহঁতৰ এটা নাম থাকে সদায়। চ' অপাৰেশ্যন অবছলিউট ৰিজল্ভ, যোন এই অপাৰেশ্যনৰ নামটো কি হয়, অপাৰেশ্যন অবছলিউট ৰিজল্ভ। এই অপাৰেশ্যনটোত কি কৰিছে, USA মানে ইনভেড কৰি কিনি ভেনিজুৱেলাৰ প্ৰেছিডেণ্টক মানে উঠাই লৈছে। চ' সেইকাৰণে এই অপাৰেশ্যনৰ নামটো ইম্পৰ্টেণ্ট। যিহেতু আমি ক'ব পাৰোঁ যে লাষ্ট ইয়াৰ মানে 2025ত যিমান অপাৰেশ্যন হৈছে, 2024ত অপাৰেশ্যন অজয় হৈছে, ঠিক আছে, ইৰাণ আৰু ইজৰাইল ৱাৰত, এইটোও অলৰেডি সুধিছে। অপাৰেশ্যন সিন্দুৰ যোনটো ৰিচেণ্টলি হৈ গ'ল, ঠিক আছে, অপাৰেশ্যন সিন্দুৰ এইটো অলৰেডি APSC কুৱেশ্যন সুধি লৈছে ডিপাৰ্টমেণ্টেল এক্সামত, ঠিক আছে। চ' সেইকাৰণে এইকেইটা অপাৰেশ্যনকেইটা বহুত ইম্পৰ্টেণ্ট হৈ যায়, হা। চ' এইটো মনত ৰাখিব যে অপাৰেশ্যন এবছলিউট ৰিজল্ভ কিহৰ লগত জড়িত, USA যোনটো ইনভেড কৰিছিল ভেনিজুৱেলাৰ প্ৰেছিডেণ্টটোক কেপচাৰ কৰিবৰ কাৰণে, ঠিক আছে। আৰু যিহেতু ভেনিজুৱেলা নিউজত আছে, চ' ভেনিজুৱেলাৰ কেপিটেল কি হয় অলপ মনত ৰখাটো ভাল, ডেট ইজ কাৰাকাছ,
ক্লিয়াৰ ইমান মনত ৰাখিলে মই ভাবো এই নিউজটো কাৰণে সাফিচিয়েন্ট ক্লিয়াৰ এই নিউজটো কাৰণে ইমানে আপোনাৰ বহুত হৈ যাব এতিয়া আৰু এটা নিউজ লৈ আহো আৰু এটা নিউজ হ'ল বৰ্ড অফ পিচ ফৰ গাজা ঠিক আছে বৰ্ড অফ পিচ ফৰ গাজা মানে ইণ্ডিয়া চাক ইটো এটা ইণ্টাৰেষ্টিং কিন্তু সেইকাৰণে ইম্পৰ্টেণ্ট আৰু ইণ্টাৰেষ্টিং দুটাই চাক ইণ্ডিয়া এটেণ্ড কৰিছে বৰ্ড অফ পিচ যোনটো গাজা কাৰণে হৈছিলে মনত ৰাখিব কাৰ কাৰণে হৈছে বৰ্ড অফ পিচ গাজা যেহেতু ৱাৰ বহুত জাগাত চলিয়ে আছে চ' কনফিউজ নহ'ব যে ইৰাণ আৰু ইজৰাইলৰ ৱাৰে আমি শুনি আছো ইৰাণ আৰু ইউ এছ এৰ ৱাৰে শুনি আছো কিন্তু গাজাক পাহৰি নাযাব বৰ্ড অফ পিচটো গাজা কাৰণে হয় ইৰাণ কাৰণে নহয় ঠিক আছে ইণ্ডিয়া এটেণ্ডেড দ্য বৰ্ড অফ পিচ ইনাগুৰেল মিটিং এজ এন অবজাৰ্ভাৰ কিন্তু দেই মেম্বাৰ নহয় মনত ৰাখিব মেম্বাৰ বনিবৰ কাৰণে কৈছিলে কিন্তু আমি মেম্বাৰ বনা নাই এতিয়া মেম্বাৰ কিয় বনা নাই কম ইটোৰ ইম্পৰ্টেণ্ট থিংটো মই কৈ আছো বৰ্ড অফ পিচ ইজ এ কোৰ এলিমেণ্ট অফ US 20 পইণ্ট গাজা পিচ প্লেন 20 পইণ্ট মনত ৰাখিব জেনাৰেলি এইকেইটা পিচ প্ৰপ'জেল কেইটা 10 পইণ্টৰ থাকে যিহেতু ইৰাণৰ লগতো USA চাগে 10 পইণ্টৰ পিচ প্লেন দিছিলে নেকি ইফ আই এম নট ৰং চ' ইয়াত 10 পইণ্ট আৰু 20 পইণ্টত কনফিউজ নহ'ব ঠিক আছে ফাৰ্ষ্ট কথাটো হ'ল ইটো আৰু এটা কি কথা মনত ৰাখিব লাগে ইট ৱাজ এণ্ডৰ্ছ বাই ইউনাইটেড নেশ্যন ছিকিউৰিটি কাউন্সিল মনত ৰাখিব ঠিক আছে কোনে এণ্ডৰ্ছ কৰিছিল এই প্লেনটোক ইউনাইটেড নেশ্যন ছিকিউৰিটি কাউন্সিল UNSC ঠিক আছে এতিয়া UNSCৰ পাৰ্মানেণ্ট মেম্বাৰ আমাৰ ইণ্ডিয়া হয় নে নহয় কমেণ্ট ছেকশ্যনত জনাব ঠিক আছে আৰু এটা এতিয়া মোষ্ট ইম্পৰ্টেণ্ট ইয়াত কি আহি যায় মেম্বাৰশ্বিপ টাৰ্মটো চাওক মানে এই যোনটো বৰ্ড অফ পিচ গাজা হৈছে ঠিক আছে ইটোৰ মেম্বাৰশ্বিপ কোনে কোনে হ'ব পাৰে মানে ইনভিটেশ্যন বেছ মেম্বাৰশ্বিপ মানে যাক ইনভাইট কৰিব সিহঁতেহে বনিব পাৰিব তাৰ মেম্বাৰশ্বিপ যোনে তোনে কাউণ্ট্ৰি বনিব নোৱাৰে ঠিক আছে আৰু ছেকেণ্ড ইম্পৰ্টেণ্ট কথা কি যে 3 বছৰ মেম্বাৰশ্বিপ কাৰণে আপুনি একো টকা দিব নালাগিব নো কণ্ট্ৰিবিউশ্যন কিন্তু আপুনি যদি পাৰ্মানেণ্ট মেম্বাৰশ্বিপ বিচাৰে $1 বিলিয়ন কণ্ট্ৰিবিউশ্যন দিব লাগিব $1 বিলিয়ন ঠিক আছে এই $1 বিলিয়ন কণ্ট্ৰিবিউশ্যন ইয়াত 1 মিলিয়ন লিখি দিব মনত ৰাখিব APSC ঠিক আছে 1 মিলিয়ন আৰু বিলিয়নত খেলিব চ' এইকেইটা হ'ল নিটিগ্ৰিটি ডিটেইলছ ক্লিয়াৰ এইটো 3 ইয়াৰ্ছৰ জাগাত 6 ইয়াৰ্ছ লিখি দিব APSC ঠিক আছে চ' এইকেইটা মানে আপুনি ভাবি যাব আৰু ইয়াৰ পৰা ইমানেই ইম্পৰ্টেণ্ট তাৰ পৰা আৰু বেছি ইম্পৰ্টেণ্ট মোক নালাগে যে এক্সাম কাৰণে জৰুৰী ঠিক আছে পঢ়িব লাগিলেতো গোটেই সাগৰ আছে কিন্তু গোটেই সাগৰটো পঢ়িব নোৱাৰি কিন্তু যোনটো সবচে বেছি ইম্পৰ্টেণ্ট যোনটো আপুনি স্কিপ কৰিব নোৱাৰে সেইকেইটা পঢ়ি যাব লাগিব ঠিক আছে এতিয়া নেক্সট ইম্পৰ্টেণ্ট নিউজ আমাৰ কি হয় ৱৰ্ল্ড ইকনমিক ফৰাম যেহেতু নিউজত আছে আৰু মই অলৰেডি কৈছোঁ আমাৰ অসমৰ মুখ্যমন্ত্ৰী তাত গৈ এটেণ্ড কৰিছিল চ' ৱৰ্ল্ড ইকনমিক ফৰামৰ নিউজ যিকোনো এবাৰ আমাৰ ইম্পৰ্টেণ্ট হ'ব পাৰে কেনেডিয়ান PM এটা কথা মানে এটা ৱৰ্ড মানে ইউজ কৰিছিল স্পীচত ডেট ইজ দ্য থাৰ্ড পাৰ্ট এই থাৰ্ড পাৰ্টটো আহি যাব পাৰে এনেকুৱা কুৱেশ্যনত যে ৰিচেণ্টলি ইন দ্য নিউজ দ্য টাৰ্ম অৰ দ্য কি টাৰ্মিনলজি থাৰ্ড পাৰ্ট অৰ দ্য কাৰ্নে ডক্ট্ৰিন ইজ ৰিলেটেড টু হোৱাট বুলি কৈ চাৰিটা ষ্টেটমেণ্ট দি দিব পাৰে চ' থাৰ্ড পাৰ্ট বা কাৰ্নে ডক্ট্ৰিন কি হয় ইয়াৰ খালি কিৱৰ্ড মনত ৰাখিব আপোনাৰ আনচাৰ ওলাই যাব এলিমিনেশ্যন টেকনিক দি the third part of the Carney doctrine is based on the value-based realism, okay, and cooperation of middle powers, okay, against the hegemons and policy of variable geometry. মানে মই ইয়াত ইটোৱে কৈ দিওঁ লেমেন ভাষা দি মানে এই কাৰ্নে ডক্ট্ৰিনটো ইটোৰ ওপৰত বেচিছ হয় মানে যোনটো আমাৰ মিডল পাৱাৰ কাউণ্ট্ৰিজ আছে নহয় সিহঁতৰ ইউনিটি আৰু কোঅপাৰেশ্যন আগেইনষ্ট দ্য হেজিমনিজ মানে যোনকেইটা কাউণ্ট্ৰিয়ে মানে বছ লাইক এটিটিউড দেখায় ন সিহঁতৰ আগেইনষ্টত ইউনিটি আৰু কোঅপাৰেশ্যন মিলাই ৰাখিবৰ কাৰণে এইটো ডক্ট্ৰিন ৰিলেটেড হয় ঠিক আছে চ' ইমান মনত ৰাখিলে হৈ যাব বাছ এণ্ড ইউ ডোণ্ট হেভ টু ষ্টাডি আ লট এবাউট দিছ ঠিক আছে ইমানে মনত ৰাখিব বা ক'ৰ আইডিয়াটো মনত ৰাখিব আনচাৰ আপুনি ওলাই দিব পাৰিব ঠিক আছে কিয় কি প্ৰিলিমছত এটা কথা কি ভাল জানেনে যে আনচাৰ আমাৰ চকুৰ ওচৰতে থাকে আমি খালি ইলিমিনেট কৰিব পাৰিব লাগে আৰু ইলিমিনেট কৰিব পাৰিবৰ কাৰণে আপুনি গোটেই বস্তু পঢ়ি যাব নালাগে আপুনি যদি অলপো আইডিয়া আছে ন সেই কুৱেশ্যনটো যোনটো সুধিছে আপুনি আৰামছে আনচাৰ ওলাব পাৰিব ঠিক আছে এতিয়া আমি আৰু এটা ইম্পৰ্টেণ্ট কথাত আহি যাওঁ ডেট ইজ পেক্স চিলিকা ডিক্লেৰেশ্যন কিয় ইম্পৰ্টেণ্ট কিয় কি ইণ্ডিয়া জইন কৰিছে পেক্স চিলিকা ডিক্লেৰেশ্যন ঠিক আছে সেইকাৰণে ইম্পৰ্টেণ্ট ইণ্ডিয়া বিকেম এ চিগনেটৰী মনত ৰাখিব চ' পেক্স চিলিকা কি হয় এইটো এটা US লেড ইনিচিয়েটিভ হয় ঠিক আছে কিহৰ কাৰণে টেকনলজি ইক'চিষ্টেম কাৰণে কিন্তু ইয়াত এতিয়া কি লিখি দিব ডিফেন্স কাৰণে হয় ৱাৰ কাৰণে হয় বুলি কৈ APSC লিখি দিব
সো ইউএছ লেড ইনিচিয়েটিভ হয় পেক্স চিলিকা ইনিচিয়েটিভটো ইণ্ডিয়াই জইন কৰিছে ঠিক আছে আৰু কিহৰ লগত জড়িত এইটো টেকনলজি ইকোচিষ্টেম লগত জড়িত মনত ৰাখিব আৰু কি আহে ইয়াত সেমি কণ্ডাক্টৰ এণ্ড এআই ইনফ্ৰাষ্ট্ৰাকচাৰ আহে এইটো চাওক ক্ৰিটিকেল মিনাৰেলো আহে দেই মনত ৰাখিব সেমি কণ্ডাক্টৰ ইম্পৰ্টেণ্ট এআই ইনফ্ৰাষ্ট্ৰাকচাৰ ইম্পৰ্টেণ্ট ক্ৰিটিকেল মিনাৰেল আহে এডভান্স মেনুফেকচাৰিং এণ্ড হাই এণ্ড হাৰ্ডৱেৰৰ ওপৰত আহে এণ্ড কম্পিউট এণ্ড ডাটা লজিষ্টিক ওপৰত আহে সো মনত ৰাখিব এইটো ডিফেন্স বা ৱাৰ লগত ৰিলেটেড নহয় কি লগত ৰিলেটেড টেকনলজি ইকোচিষ্টেম লগত ৰিলেটেড ঠিক আছে মনত ৰাখিব মেম্বাৰ্ছটো মই দাগ দি ৰাখিছোঁ কিন্তু পঢ়ি লাভ নাই মোৰ লাগে কিয় কি এটচেট্ৰা লেখা আছে যেহেতু বহুত মেম্বাৰ্ছ হ'ব পাৰে এতিয়া গোটেই মেম্বাৰ্ছটো আপুনি পঢ়িব নোৱাৰিব বিকজ উই আৰ হিউমেনছ নট ৰবটছ চ' ইমানেই ইম্পৰ্টেণ্ট হৈ যাব লাগে আৰু মই এটা কথা কৈ দিওঁ এটা আউট অফ দ্য বক্স কথা কৈ আছোঁ চাওক হা মই ইয়াত অলপ যত্ন কৰিম ক'বৰ কাৰণে APSCত যোনটো আপোনাৰ কুৱেশ্যন আহে 4টা ষ্টেটমেণ্ট থাকিব ঠিক আছে 4টা ষ্টেটমেণ্ট থাকিব সেই 4টা পৰা নহয় 2টা পৰা 3টা ষ্টেটমেণ্ট আপুনি যেতিয়া নিউজ পেপাৰ বা মেগাজিন পঢ়ি যাব ভাবিব যে মই ক'ৰবাত শুনিছোঁ চাগে বা মই আৰামছে ইলিমিনেট কৰিব পাৰি আছোঁ কিন্তু 4টা ষ্টেটমেণ্ট পৰা এটা পৰা 2টা ষ্টেটমেণ্ট এনেকা থাকিব নহয় না আপুনি এইটো মেগাজিনত পাব না কাৰেণ্ট এফেয়াৰ্ছত পাব না কিবাত পাব ঠিক আছে ইটোৱে মানে এই এটা পৰা 2টা ষ্টেটমেণ্টটোৱে সেই কুৱেশ্যনৰ 4টা ষ্টেটমেণ্টক টাফ বনাই দিয়ে আৰু অপশ্যনটো ওলাব কঠিন হৈ যায় সেইকাৰণে মই কওঁ কাৰেণ্ট এফেয়াৰ্ছ পঢ়ক কিন্তু ষ্ট্ৰেটেজিকেলি পঢ়িব কিয় কি যিমানে পঢ়ক য'ৰ পৰাই পঢ়ক 2টা পৰা 3টা ষ্টেটমেণ্টহে আপুনি বা মেক্স টু মেক্স 2টা বা 3টা ষ্টেটমেণ্ট আপুনি ঠিক কৰিব পাৰিব এটা পৰা 2টা ষ্টেটমেণ্ট এনেকুৱা থাকিব যে যোনটো আপুনি শুনাই নাই বা আপুনি চিয়'ৰ নহয় যে হয় নে নহয় চ' সেইকাৰণে কয় যে প্ৰিলিমছত আমাৰ যে ৰিস্ক টেকিং এবিলিটিটো থাকিব লাগে ক্যালকুলেটিভ রিস্ক লব জানিব লাগিব নহলে প্রিলিমস অ্যাটেম্প করা বহুত সাংঘাতিক কঠিন হৈ যায় ঠিক আছে সো হেতু হল কথা বাকি এতিয়া আমাৰ নেক্সট কি হ'ব নেক্সট আমি চাও এইটো সেমে আহি গল ইয়াত ধৰক এটা সাক্সগাম ভ্যালি নিউজত আছিল কিয় আছিল কিয় কি চাইনা আৰু ইণ্ডিয়াৰ ভিতৰত এটা ভাৰ্বাল কনফ্লিক্ট হৈছিল চাগে ভাৰ্বাল মানে এটা তৰ্কাতৰ্কি হৈছিল হিটো কাৰণে সাক্সগাম ভ্যালি মানে নিউজত আছিল সো খালি আমি তাৰ জিওগ্ৰাফিটো জানা বহুত ইম্পৰ্টেন্ট লোকেশনটো সো এইটো লাডাখত আছে মনত ৰাখিব লাডাখত আছে ঠিক আছে বাউন্ডেড বাই কি কুনলু মাউন্টেন্স এণ্ড কাৰাকোৰাম ৰেঞ্জ মনত ৰাখিব বাউন্ডেড বাই কুনলু মাউন্টেন্স এণ্ড কাৰাকোৰাম ৰেঞ্জ এণ্ড ইট লাইজ এডজেসেন্ট টু সিয়াচিন গ্লেচিয়াৰ বাস ইমান মনত ৰাখিলে হৈ গল লোকেশন কাৰণে ঠিক আছে ইমান মনত ৰাখিলে হৈ গল এটা নেক্সট আহি যাও ডিওগো গ্ৰাচিয়া ইটো অলৰেডি লাষ্ট ইয়াৰো কোৱেশ্চন সুধিছে লাষ্ট ইয়াৰো এই বস্তুটো বহুত নিউজত আছিল আৰু সেম বস্তু কাৰণে নিউজত আছিল সো ইম্পৰ্টেন্ট কিন্তু লাষ্ট ইয়াৰ কোৱেশ্চন আহিছে এপিএসসি ডিপাৰ্টমেন্টেল এক্সামত এইটো ওপৰত আৰু যেহেতু এতিয়াও নিউজত আছে সো ইম্পৰ্টেন্ট হৈ যায় আমাৰ কাৰণে সো চাও আমি ডিওগো গ্ৰাচিয়া তাৰ লোকেশনটো ক'ত হয় সেন্ট্ৰেল ইণ্ডিয়ান ওশনত আছে এইটো ঠিক আছে ইয়াত এপিএসসি কি দিব পেচিফিক ওশন দি দিব বা এটলান্টিক ওশন দি দিব ঠিক আছে সো মনত ৰাখিব যে আমাৰ সেন্ট্ৰেল ইণ্ডিয়ান ওশনত আছে ঠিক আছে আৰু ইট ইজ এ পাৰ্ট অফ দ্য চাগোছ আৰ্কিপেলাগো ঠিক আছে চাগোছ আৰ্কিপেলাগৰ পাৰ্ট হয় এইটো ঠিক আছে এতিয়া আৰু এটা কথা আমি জানি থোৱা ইম্পৰ্টেন্ট যে Chagos Archipelago was administered by the United Kingdom as the British Indian Ocean Territory from 1965 মানে এই যোনটো Chagos Archipelago হয় নহয় এই এৰিয়াটো মানে ইউকে যোনটো ইউনাইটেড কিংডম কাউন্ট্ৰি আছে হিটুৱে 1965 পৰা কন্ট্ৰোল কৰি ৰাখি আছে কিন্তু মে 25ত ইউনাইটেড কিংডম আৰু মৰিশিয়াছৰ ভিতৰত এটা এগ্ৰিমেন্ট হ'ল য'ত মৰিশিয়াছ কাৰণে সভাৰেন পাৱাৰ এই চাগস আৰ্কিপেলাগৰ ওপৰত দি দিয়া হৈছে মানে এতিয়া আপোনাৰ হিন্তৰ আৰু বুলি গৈ দি দিয়া হৈছে ঠিক আছে উইথ ইউকে হেভিং 99 ইয়াৰ্স অফ লিজ অফ ডিওগ্ৰাচিয়া যেহেতু চাগস আৰ্কিপেলাগটো দি দিয়া হৈছে কিন্তু যেহেতু চাগস আৰ্কিপেলাগৰ ভিতৰত আমাৰ ডিওগো গ্ৰাচিয়া বস্তুটো আছে জায়গাটো আছে ঠিক আছে আৰু এই জায়গাটোত একচুয়ালি ইউকে আৰু ইউএছৰ মিলিটাৰী ফেসিলিটি আছে হেতু কাৰণে এনেটো চাগস আৰ্কিপেলাগো আমাৰ ইটুক দিয়া হৈছে মৰিশিয়াছক দি দিলে ইউকে কিন্তু 99 বছৰ লিজত লৈছে মানে ভাড়াত লৈছে এই ডিওগো গ্ৰাচিয়া কোৱা জায়গাটো যোনটো চাগস আৰ্কিপেলাগৰ ভিতৰত আছে বিকজ আপুনি জানে কিয় ল'ব পাৰে বিকজ ইউএছ ইউকে মিলিটাৰী ফেসিলিটি আছে তাত সেইকাৰণে 99 বছৰৰ ভাড়া লৈছে আৰু ঠিক আছে মই লেমেন ল্যাঙ্গুৱেজত বুজাব চেষ্টা কৰিছো আৰু মোৰ অলপ প্ৰনাউন্সিয়েশন লাইক ডিওগ্ৰাচিয়া এণ্ড চাগস আৰ্কিপেলাগো অলপ ক্ষমা কৰিব কিয় কি মোৰ প্ৰনাউন্সিয়েশনটো কেতিয়াবা অলপ পোৰ হৈ যায় ঠিক আছে সো হেয়াই কথা এটা ওয়েমিনাৰ ট্ৰায়াঙ্গল ইটো ইম্পৰ্টেন্ট মই কিয় ভাবিছো কিয় কি যেহেতু নিউজত আছিল
সো এখানে মই ইম্পৰ্টেণ্ট ভাবিছো বাকি ইমান এটা খাস ইম্পৰ্টেণ্টটো নহয় হলেও ওপৰে ওপৰে চাই লওক যে এইটো এটা ৰিজনাল এলায়েন্সৰ কথা কয় য'ত ফ্ৰেন্স জাৰ্মানী আৰু পোলেণ্ড আছে যেহেতু গোল্ডেন ক্ৰিয়েশ্যন গোল্ডেন ট্ৰায়েংগলৰ নিউজত থাকিলে কুৱেশ্যন আহে সো ৱেমিনাৰ ট্ৰায়েংগল কি হয় এটা নতুন কিৱৰ্ড নহয় এটা নতুন টাৰ্মিনলজি সেইটো কাৰণে মই আনিছো আৰু বেছি মনত ৰাখিব নালাগে এইটো এটা ৰিজনাল এলায়েন্স মনত ৰাখিব আৰু ফ্ৰেন্স জাৰ্মানী এণ্ড পোলেণ্ড জড়িত এইটোৰ লগত ইমান মনত ৰাখিলে হ'ল ইণ্ডিয়া জড়িত নাই ইণ্ডিয়াই খালি পাৰ্টিচিপেট কৰিছে ইণ্ডিয়াছ ফাৰ্ষ্ট এভাৰ এংগেজমেণ্ট ইন ৱেমিনাৰ ট্ৰায়েংগল বাস ইমান মনত ৰাখিলে হৈ গ'ল ক্লিয়াৰ ইমান মনত ৰাখিলে মই ভাবো আৰু টেনশ্যন নাই এতিয়া এইটো নেক্সট মোৰ ইম্পৰ্টেণ্ট এইটো ইকনমিৰ নিউজ আপুনি ক'ব পাৰে মিনিষ্ট্ৰী অফ ষ্টেটিষ্টিক এণ্ড প্ৰগ্ৰাম ইমপ্লিমেণ্টেশ্যন ৰিলিজ দ্য কনজিউমাৰ প্ৰাইচ ইণ্ডেক্স উইথ নিউ বেছ ইয়াৰটো আমাৰ বদলি গ'ল কনজিউমাৰ প্ৰাইচ ইণ্ডেক্সত এতিয়া মই আশা কৰোঁ আপুনি যদি ইকনমি পঢ়িছে কনজিউমাৰ প্ৰাইচ ইণ্ডেক্স কি হয় হোলচেল প্ৰাইচ ইণ্ডেক্স কি হয় ঠিক আছে আৰু প্ৰডিউচাৰ প্ৰাইচ ইণ্ডেক্স কি হয় মই আশা কৰিছোঁ আপোনালোকে জানে আৰু যদি নাজানে ভালকৈ পঢ়ি ল'ব দিছ ইজ দ্য ষ্টেটিক পাৰ্ট অফ ইকনমি ঠিক আছে আৰু যিহেতু ষ্টেটিক পাৰ্ট নিউজত আহিছে আৰু বেছ ইয়াৰ বদলিছে এটা ওৱান অফ দ্য মষ্ট ক্ৰুচিয়েল থিং চ' বহুত ইম্পৰ্টেণ্ট হৈ যায় এই কাৰেণ্ট এফেয়াৰ্ছটো চ' মিনিষ্ট্ৰী অফ ষ্টেটিষ্টিক এণ্ড প্ৰগ্ৰাম ইমপ্লিমেণ্টেশ্যন ৰিলিজ দ্য কনজিউমাৰ প্ৰাইচ ইণ্ডেক্স উইথ এ নিউ বেছ ইয়াৰ এতিয়া বেছ ইয়াৰ কি হৈ গ'ল 2024 হৈ গ'ল মনত ৰাখিব ঠিক আছে আমি কি ফাইণ্ডিংছটো কি হয় অলপ চাই লওঁ CPI general year on year inflation rate based on all India consumer price index base year 2024 is 2.75 ঠিক আছে অলপ উপৰে মনত ৰাখিলে বেছি ইন ডেপথ গৈ লাভ নাই আৰু ইনফ্লেশ্যন ৰেট অফ ফৰ ৰুৰেল এণ্ড আৰবান কি হয় 2.73 এণ্ড 2.77 ৰেসপেক্টিভলি ইয়াত ইমানে মনত ৰাখক যে ৰুৰেল কম আৰবান ৰুৰেল পৰা অলপ বেছি ইয়াত কি কৰি দিব APSC পাল্টাই দিব পাৰে যে ৰুৰেল বহুত বেছি ঠিক আছে আৰবান বহুত কম এনেকাকে হ'ব পাৰে সো মনত ৰাখিব যে ৰুৰেল টু 2.73 এণ্ড আৰবান টু 2.77 ঠিক আছে ইমান মনত ৰাখিলে কাফি আছে ঠিক আছে এতিয়া অলপ ইয়াত আইডিয়া ল'ব বিচাৰো আমি যে CPI হয় কি what does consumer price index mean consumer price index কিন্তু বহুত ইম্পৰ্টেণ্ট মই ইয়াত অলপ বুজাই দিব চেষ্টা কৰিম consumer price index is designed to measure the changes over time okay in general level of retail price wholesale price নহয় মনত ৰাখিব retail price of selected goods and services all goods and services কোৱা নাই ইয়াত selected goods and services সেইকাৰণে মই কওঁ nitty gritty detailsত যাব ঠিক আছে that the household purchase for the purpose of consumption মই ইয়াত যিমানটা সাৰ্কেল কৰিছো ইকিটা হল কি টাৰ্মিনোলজিস ইকিটা মনত থাকিলে আপুনি আৰামসে eliminate কৰিব পাৰে so মই আরেকবার ৰিপিট কৰো consumer price index is designed to measure the changes over time in general level of retail price of selected goods and services that the household purchase for the purpose of consumption okay ইমান মনত ৰাখিলে কাফি আছে আৰু ইয়াত CPI কম্বাইন আছে স্যার CPI কম্বাইন একচুয়ালি আমি ইউজ কৰো ঠিক আছে CPI কম্বাইনত কি আহে rural urban and combined CPI combine has been started releasing by Ministry of Statistics and Program Implementation since 2011 with the base year 2010 okay CPI combine or base year 2010 হয় জানুৱাৰী 2011 পৰা আমি শুরু কৰিছিলো and এতিয়াও কারেন্টলি সাগে আমি CPI combine ইউজ কৰো if I am not wrong আৰু CPI combine both rural আৰু urban household cater হয় মনত ৰাখিব and CPI combine হেডলাইন ইনফ্লেশ্যন মেজাৰটো ইউজ হয় এতিয়া ইনফ্লেশ্যনৰ বেলেগ বেলেগ ইনফ্লেশ্যন থাকে স্কিউড ইনফ্লেশ্যন হেডলাইন ইনফ্লেশ্যন কিবা কিবি ইনফ্লেশ্যন 4-5টা 6টা টাইপৰ ইনফ্লেশ্যন আছে সো ইটো হল ষ্টেটিক পাৰ্ট ইকনমি ঠিক আছে সো মই আশা কৰিছো আপুনি হিতে জানে আৰু নাজানিলে পঢ়ি ল'ব টাইম এতিয়াও আছে টাইম শেষ হৈ যোৱা নাই ঠিক আছে ইউ আৰ নেভাৰ লেট টু ষ্টাৰ্ট এতিয়া আহি যাও আমি এই কোৱেশ্চনটোৰ ওপৰত সৰি এই টপিকটোৰ ওপৰত এটো বহুত ইম্পৰ্টেন্ট হৈ যায় কিয় কি ডিকেড হৈছে ঠিক আছে আমাৰ ন্যাশনাল স্টার্টআপ ডে আৰু ইম্পৰ্টেন্ট কিয় মই কৈ আছো ডিকেড যোনটো হয় ন 10 বছৰ যোনটো বস্তু হয় স্কিমৰ হোক কিবা ইনিশিয়েটিভৰ হোক আহা চান্স একদম 100% লাষ্ট ইয়াৰ বেটি বাঁচাও বেটি পঢ়াওৰ 10 বছৰ হৈছে অলৰেডি কোৱেশ্চন আহিছে ইটোৰ ওপৰত ঠিক আছে সো মনত ৰাখিব ন্যাশনাল স্টার্টআপ ডে ডিকেড হৈছে এবাৰ তে ন্যাশনাল স্টার্টআপ ডে আমি কিতিয়া পৰা শুরু কৰিছো জানুৱাৰী 16 2016 পৰা আমি ন্যাশনাল স্টার্টআপ ইনিশিয়েটিভ মানে স্টার্টআপ ইন্ডিয়া ইনিশিয়েটিভ আমি ইউজ মানে শুরু কৰিছিলো ঠিক আছে সো স্টার্টআপ ইন্ডিয়া ইনিশিয়েটিভ আমি 2016 জানুৱাৰী 16 পৰা শুরু কৰিছো আৰু ন্যাশনাল স্টার্টআপ ডে আমি জানুৱাৰী 16 কানে মানি লৈছো 2022 পৰা মানে 2022 পৰা আমি সেলিব্রেট কৰি আছো ন্যাশনাল স্টার্টআপ ডে সো মনত ৰাখিব স্টার্টআপ ইন্ডিয়া ইনিশিয়েটিভৰ 10 বছৰ হৈছে সেইকাৰণে নিউজত আছে ঠিক আছে আৰু জানুৱাৰী 16 2016 লঞ্চ হৈছিল এই ইনিশিয়েটিভটো
আৰু 2022 পৰা আমি জানুৱাৰী 16 ষ্টাৰ্টআপ মানে নেশ্যনেল ষ্টাৰ্টআপ ডে বুলি কৈ মানো ঠিক আছে এতিয়া ডেফিনেশ্যন অফ ষ্টাৰ্টআপটো বহুত ইম্পৰ্টেণ্ট কি হয় ডেফিনেশ্যন অফ ষ্টাৰ্টআপত এইটো একদম ইম্পৰ্টেণ্ট কিন্তু দেই আৰু বেছি মানে মাইনুট ডিটেইলছটো মই পঢ়াই দিম ইমানে আহিব যদি আহে এক্সামত ফচুৱা চান্স ইকিটাতে চাক ফাৰ্ষ্টটো এজৰ ওপৰত ইট হেজ বিন ইন এক্সিষ্টেঞ্চ ফৰ আপ টু 10 years ফ্ৰম দ্য ডেট অফ ইনকৰ্পৰেশ্যন অৰ ৰেজিষ্ট্ৰেশ্যন মানে আপোনাৰ যদি কিবা এটা ষ্টাৰ্টআপ আছে মানে আপ টু 10 বছৰ পৰ্যন্ত যদি এইটো ইনকৰ্পৰেট বা ৰেজিষ্টাৰ্ড আছে তাৰ কাৰণে আমি ষ্টাৰ্টআপ বুলি ক'ম ঠিক আছে এইটো হ'ল ফাৰ্ষ্ট ক্ৰাইটেৰিয়া ছেকেণ্ড ক্ৰাইটেৰিয়া কি হয় ছেকেণ্ড ক্ৰাইটেৰিয়া হ'ল টাৰ্ণঅভাৰটো কিমান হ'ব লাগে its turnover for any financial year since incorporation should not exceed 200 crore rupees মানে 200 কোটি পৰা বেছি হ'ব নালাগে আপোনাৰ টাৰ্ণঅভাৰটো তেতিয়া গৈ আপুনি ষ্টাৰ্টআপ কেটেগৰীত আহিব আপোনাৰ বিজনেছটো ঠিক আছে আগৰ বছৰত চাগে এইটো 100 কোটি টকা আছিল এতিয়া গৈ চেঞ্জ হৈছে 200 কোটি টকাত ক্লিয়াৰ আৰু এটা কথা যে আমি কোনটো বস্তুক ষ্টাৰ্টআপ গণিত নকৰো এন এন্টাইটি ফৰ্ম বাই স্প্লিটিং এণ্ড ৰিকনষ্ট্ৰাকশ্যন of an existing business is not considered a startup for example আপোনাৰ আৰু আপোনাৰ ভাইটিৰ বিজনেছ আছিল আপোনাৰ ইন্টৰ ভিতৰত কিবা প্ৰবলেম হ'ল আপোনাৰ ইন্টে বিজনেছটো ভাগ কৰি দিলে বাটৱাৰা হৈ গ'ল হিটো কিন্তু আকৌ আমি ষ্টাৰ্টআপত গণিত নকৰো যদি এলিজিবিলিটি ক্ৰাইটেৰিয়াও মেচ হয় কিয়কি ইয়াত ক্লিয়াৰলি লেখা আছে যে আমি ষ্টাৰ্টআপ an entity formed by splitting or up or reconstruction of an existing business is not considered a startup ইটো মনত ৰাখিব ঠিক আছে বাস ইমান মনত ৰাখিলে মই ভাবো এইটো পৰা আপুনি কোৱেশ্চন আহিলে আৰামসে সলভ কৰিব পাৰিব ক্লিয়াৰ এতিয়া নেক্সট আহি যাও আমি এইটো কুম্ভলগড় ওয়াইল্ড লাইফ সেঞ্চুৰী নিউজত আছে কিয় বিকজ ইকো সেনসিটিভ জোন ডিক্লেয়াৰ কৰা হৈছে এতিয়া ইয়াৰ পৰা বেছি ইম্পৰ্টেন্ট কি বস্তু যে ৰাজস্থানত হয় কুম্ভলগড় ওয়াইল্ড লাইফ সেঞ্চুৰীটো ঠিক আছে আৰু বেছি ইম্পৰ্টেন্ট কি হয় যে আমাৰ ইকোনমি ইকো সেনসিটিভ জোন কোনে নোটিফাই কৰে আন্ডাৰ দ্য Environment Protection Act 1986 by the central government মনত ৰাখিব ঠিক আছে by the central government as a transition zone from the area of high protection bas ইমান মনত ৰাখিলে হৈ গল and it is generally declared around 10 kilometer area মানে 10 kilometer এৰিয়াৰ ভিতৰত আমি ইকো সেনসিটিভ জোন ডিক্লেয়াৰ কৰো okay but can vary for each site মানে ফিক্স নহয় 10 কিলোমিটাৰ এৰিয়া এটো চেঞ্জও হ'ব পাৰে as per the circumstance and need ইমান যদি মনত ৰাখে ইয়াৰ পৰা বাস কাফি আছে ক্লিয়াৰ ইয়াৰ পৰা ইমান কাফি আছে এটা আমি নেক্সট আহি যাও এই কুকিং কোলটো লৈ ঠিক আছে কুকিং কোল কমনে কুকিং কোল মই নাজানো আৰু কুকিং কোল ঠিক আছে কুকিং কোল হ্যাজ বিন ইনক্লুডেড ইন পার্ট ডি অফ দ্য ফার্স্ট শিডিউল এটা মই নিউজটো কিয় আনিছো কওকচোন বিকজ এটো এমএমডিআৰ ৰ ওপৰত হয় মিনাৰেলছৰ ওপৰত হয় মিনাৰেল আন্ডাৰ দ্য মাইন্স এণ্ড মিনাৰেল ডেভেলপমেন্ট এণ্ড ৰেগুলেশ্যন এক্টৰ ওপৰত হয় যি মিনাৰেল ক্ৰিটিকেল মিনাৰেলছ ইকিটা যদি নিউজত থাকে ন আমি পঢ়ি যোৱা বহুত ইম্পৰ্টেন্ট ঠিক আছে সাক কুকিং কোল টু কিহৰ লগত জড়িত মানে কুকিং কোল টু মিনাৰেলছ হয় এটা ঠিক আছে পাৰ্ট ডি আনি দিছে ফাৰ্স্ট শিডিউল ওকে পাৰ্ট ডি অফ দ্য ফাৰ্স্ট শিডিউল অফ এমএমডিআৰ ত আহি গৈছে কুকিং কোল নাম্বাৰ 1 কথা এইটো নাম্বাৰ 2 কথা কি currently around 95% of the cooking coal requirement of steel sector is met through import মানে আমাৰ তাত বেছি নাই আমি বেছিভাগ ইম্পোর্ট কৰো কুকিং কোলটো হেকানে পাৰ্ট ডি অফ দ্য ফাৰ্স্ট শিডিউলত আনা হৈছে কুকিং কোলটো ঠিক আছে সেকেন্ড কথা থার্ড কথা কুকিং কোল বস্তুটো কি হয় এনেকা দি দিব পাৰে কুকিং কোল ৰিসেন্টলি ইন নিউজ কি হয় মিনিং চাইটা স্টেটমেন্ট দি দিব মনত ৰাখিব কুকিং কোল এটা ৰ মেটেৰিয়েল হয় ষ্টিল প্ৰডাকশন কাৰণে ইয়াত আইৰন প্ৰডাকশন দি দিব গোল্ড কিবা ডায়মন্ড কিবা কিবি মিনাৰেলৰ নাম দি দিব কিন্তু মনত ৰাখিব এইটো ষ্টিল প্ৰডাকশন কাৰণে লগত জড়িত আৰু এইটো ৰ মেটেৰিয়েল হয় এণ্ড 95% অফ ইট আমি ইম্পোর্ট কৰো আৰু এতিয়া এবাৰ পাৰ্ট ডি অফ দ্য ফাৰ্স্ট শিডিউল অফ এমএমডিআৰ ত কুকিং কোলক এড কৰা হৈছে বাস ইমান মনত ৰাখিব মই ভাবো এই টপিক পৰা আৰামসে আপুনি কোৱেশ্চন ডিল কৰিব পাৰিব ঠিক আছে এটা নেক্সট আহি যাও আমি জেহানপৰা সাইট এটা মই ইয়াত ইমান মানে ক্ষমা কৰিব মোৰ এইটো কাৰণে pronunciation কাৰণে কিন্তু জেহানপৰা সাইটটো কৈ দিও the discovery of stupas at জেহানপৰা underscores Kashmir rich Gandhara Buddhist heritage okay এতিয়া এই ষ্টুপাস যোনটো আছে নহয় এটো আমাৰ অসমৰ হিষ্ট্ৰি লগতো জড়িত কিন্তু আসাম হিষ্ট্ৰি ওকে আসামৰ এনশিয়েন্ট হিষ্ট্ৰি লগত জড়িত ষ্টুপাসটো অমৃতা প্ৰভা ঠিক আছে মেঘা বাহানা মই যদি আশা কৰো আপুনি যদি পঢ়িছে অসমৰ হিষ্ট্ৰি আপুনি জানিব মই কি ক'ব বিচাৰি আছো সো ষ্টুপাস বহুত জড়িত আমাৰ অসমৰ লৈ ঠিক আছে লাষ্ট ষ্টুপাস তুনপা বুদ্ধিষ্ট মং মই কিটা কিৱৰ্ড কৈ আছো ঠিক আছে সো
নিউজটো কি হয় একচুৱেলি ষ্টুপাছ ডিস্কভাৰ হৈছে ক'ত হৈছে জেহানপুৰ ডেট আণ্ডাৰস্ক'ৰ কাশ্মীৰ ৰিচ গান্ধাৰা বুদ্ধিষ্ট হেৰিটেজ এতিয়া গান্ধাৰা হয় কিন্তু দেই মনত ৰাখিব এই কিৱৰ্ডটো গান্ধাৰা ক্লিয়াৰ গান্ধাৰা বুদ্ধিষ্ট হেৰিটেজৰ মানে ৰিলেটেবল ডিস্কভাৰী হৈছে এতিয়া ক'ত হৈছে এট বাৰামুল্লা নৰ্থ কাশ্মীৰ জেহানপুৰ ছাইড ক'ত আছে বাৰামুল্লা নৰ্থ কাশ্মীৰ মানে জম্মু এণ্ড কাশ্মীৰত ঠিক আছে চ' ষ্টুপা ষ্ট্ৰাকচাৰ বিলং টু কুশানা পিৰিয়ড মনত ৰাখিব ইয়াত বেলেগ বেলেগ কিবা কিবি দি দিব ধৰক গুপ্তা পিৰিয়ড মৌৰ্য পিৰিয়ড এছেট্ৰা যিমান পাৰে উল্টা ফুল্টা দিব বিচাৰে কিন্তু কুশান পিৰিয়ড হয় মনত ৰাখিব ঠিক আছে ইমান মনত ৰাখিলে মই আশা কৰোঁ এই টপিকটোৰ কাৰণে চাফিচিয়েণ্ট হৈ যায় ঠিক আছে এতিয়া নেক্সট আমি আহি যাওঁ নন পাৰফৰ্মিং এছেট এতিয়া এইটো কিয় ইম্পৰ্টেণ্ট বিকজ এইবাৰ চবচে তলত আহিছে মাল্টি ডিকেড ল' ড্ৰপিং টু 2.1% এতিয়া মই ইয়াত এইটো এটা ইকনমিৰ টাৰ্ম হয় ঠিক আছে এক্সাম্পল মই কৈ আছোঁ আপোনাৰ আপুনি কি কয় বেংক পৰা লোন ল'লে ট্ৰেইন কিনিব বা এৰোপ্লেন কিনিব ধৰক ঠিক আছে 1000 কোটি টকা লোন ল'লে ট্ৰেইন এৰোপ্লেন কিনিবৰ কাৰণে তাৰ পাছত আপুনি এৰোপ্লেনটো কিনিলে ঠিক আছে কিনাৰ পাছত আপুনি লোনটো ঘূৰাই দিয়া নাই ঠিক আছে আপোনাৰ বেছিকে বেছি কি হ'ব আপোনাৰ বেছিকে বেছি আপুনি জেলত যাব বা আপোনাৰ কিবা কিবি ঘৰৰ কিবা সম্পত্তি থাকিলে এইটো লৈ যাব আৰু তাৰ পৰা বেছিটো কৰিব নোৱাৰে ঠিক আছে চ' লছ কাৰ হ'ল লছটো বেংকৰ হ'ল চ' এই বেংকৰ যোনটো লছ হয় সেইটো কাৰণে আমি নন পাৰফৰ্মিং এছেট বুলি কওঁ আল্টিমেটলি এইটো চৰকাৰৰে লছ হয় ঠিক আছে নহয় চ' সেইকাৰণে এইবাৰ আমাৰ যোনটো নন পাৰফৰ্মিং এছেট এইটো বহুত কমি আহিছে ডেট ইজ 2.1% ক্লিয়াৰ এতিয়া আমি ইয়াত অলপ নন পাৰফৰ্মিং এছেটৰ ডেফিনেশ্যনটো চাই লওঁ নন পাৰফৰ্মিং এছেট হ'ল লোন আৰু এডভান্সেছ for which principal or the interest payment remain overdue for more than 90 days period মানে মূলধনটো বা সুদটো যদি 90 days পৰ্যন্ত overdue হৈ আছে তাৰ কাৰণে আমি NPA বুলি কওঁ ঠিক আছে ইমান জানিলে বাস বাকি এইটো একদম ষ্টেটিক টপিক হয় ইকনমিৰ আপুনি ইকনমি পঢ়িলে ভালকে পঢ়িব এই টপিকটো কিন্তু নিউজত যি আছে মই সেইটো কৈ দিছোঁ ঠিক আছে এতিয়া নেক্সট আহি যাওঁ আমি সোমনাথ টেম্পল নিউজত আছে কিয় আছে সোমনাথ টেম্পল কিয় কি সোমনাথ স্বাভিমান পৰ্ব 1000 ইয়াৰ্ছ হৈছে ফাৰ্ষ্ট এটেক বাই মাহমুদ অফ গাজনী এটেক কৰাৰ পাছত আজি তাৰিখ লৈ মানে জানুৱাৰীৰ 1000 বছৰ হৈছে সোমনাথ টেম্পলৰ ঠিক আছে চ' সোমনাথ টেম্পল ফাৰ্ষ্ট অফ অল ক'ত আছে এইটো জানা জৰুৰী যে গুজৰাটত কোনে এটেক কৰিছিল মাহমুদ অফ গাজনী এতিয়া মাহমুদ অফ গাজনী বুলিলে আপুনি ভাবিব পাৰে ক'ৰ হয় বা কিন্তু হি ইজ এ টাৰ্কিছ মতলব ইনভেডাৰ ঠিক আছে আৰু এটা কথা ইয়াত চাক ৰিভাৰ্ড এজ দ্য ফাৰ্ষ্ট এমং মানে সোমনাথ টেম্পল ইজ ৰিভাৰ্ডেড এজ দ্য ফাৰ্ষ্ট এমং 12 আদি জ্যোতিৰ্লিংগাৰ্ছ অফ লৰ্ড শিৱা এতিয়া মই লৰ্ড শিৱা ভগৱানৰ নামটো কিয় মই চাৰ্কেল কৰিছোঁ বিকজ লাষ্ট ইয়াৰ শ্ৰীভূমিৰ নাম মানে কৰিমগঞ্জৰ নাম শ্ৰীভূমি হৈছে তাত ভগৱানৰ নাম লৈ APSCয়ে খেলিছে লৰ্ড দুৰ্গা লৰ্ড সৰস্বতী আৰু কিমান এটা দুটা অপশ্যন দিছিলে চাগে চ' লৰ্ড শিৱাৰ লগত যে এই সোমনাথ টেম্পল জড়িত মনত ৰাখিব ঠিক আছে অলপ আমি চাই লওঁ যে এটেক হৈছে সোমনাথত ডিউৰিং দ্য ৰিং অফ ভীমা ওৱানৰ ৰাজত্বত সোমনাথ টেম্পলত এটেক হৈছিল আৰু কোনে এটেক কৰিছিল টাৰ্কিছ মুছলিম ৰুলাৰ মাহমুদ অফ গাজনীয়ে ঠিক আছে এইটো হ'ল এটা ইম্পৰ্টেণ্ট আৰু দ্য ছেকেণ্ড মষ্ট ইম্পৰ্টেণ্ট কথা যে মানে আহি কিনি সি ডেষ্ট্ৰয়টো কৰি গ'ল মাহমুদ অফ গাজনীয়ে কিন্তু ৰিকনষ্ট্ৰাকশ্যন কেতিয়া শুৰু হৈছিল ইনিচিয়েটেড ইন পোষ্ট ইণ্ডিপেণ্ডেন্স বাই চৰ্দাৰ বল্লভভাই পটেল অ'কে দ্য ফাৰ্ষ্ট ডেপুটি প্ৰাইম মিনিষ্টাৰ অফ ইণ্ডিয়া ইন 1947 মনত ৰাখিব ঠিক আছে আৰ্লিয়াৰ আলিয়াবাই হোলকাৰ ৰিবিল্ড দ্য সোমনাথ টেম্পল ইন 18th century ঠিক আছে 18th centuryৰ কথা কিন্তু পোষ্ট ইণ্ডিপেণ্ডেন্সৰ পাছত আমাৰ চৰ্দাৰ বল্লভভাই পটেলে ৰিকনষ্ট্ৰাকশ্যনটো শুৰু কৰিছিল ঠিক আছে বাস ইমানেই কাফি আছে মোক লাগে ঠিক আছে বাকিটো পঢ়িব ইচ্ছা কৰিলে জি বহুত পঢ়িব পাৰে ঠিক আছে এতিয়া গিগ ৱৰ্কাৰ্ছৰ ওপৰত আহি যাওঁ চাক এতিয়া গিগ ৱৰ্কাৰ্ছৰ ওপৰত নহয় মই এটা এক্সট্ৰা কথা কৈ আছোঁ ইম্পৰ্টেণ্ট কিয় নাম্বাৰ 1 টো যোৱাকালি যদি আপুনি নিউজ চাইছে ৰাঘৱ চড্ডাজী ঠিক আছে তেখেতে মাৰ্চ কৰিলে 2/3 বিজেপিৰ লগত এইটো এটা পলিটিকেল নিউজ কিন্তু পলিটিকানেকে ইমান ইম্পৰ্টেণ্ট হ'ব পাৰে মই কৈ আছোঁ চাক এতিয়া এনেতো কোনোবা যদি মেম্বাৰ এৰি গুচি থৈ যায়গৈ বেলেগ পাৰ্টিত তে এণ্টি ডিফেকশ্যন ল লাগে য'ত কি হয় তেখেতৰ সিটটো গুচি যায় ঠিক আছে তে ৰাঘৱ চড্ডাই যে 2/3 এবাৰ মাৰ্চ কৰি দিলে বিজেপিৰ লগত তে এতিয়া হিন্তৰ সিটটো যাবনে নাই
মানে পোষ্টটো যাবনে নাই, বা সিহঁতৰ ওপৰত এণ্টি ডিফেকশ্যনটো লাগু হ'বনে নাই, বা এণ্টি ডিফেকশ্যন ল কোনটো এমেণ্ডমেণ্ট লগত জড়িত, 52 এমেণ্ডমেণ্ট কোনটো শ্বেডিউল লগত জড়িত, 10 এমেণ্ডমেণ্ট, এইকেইটা ইম্পৰ্টেণ্ট পলিটিকেল নিউজ হয়, কিন্তু ইয়াৰ পৰা আপুনি ষ্টেটিক কেনেকৈ কাৰণে ভাবিব পাৰে মই সেইটো দেখাই দিছোঁ। আৰু মই গিগ ৱৰ্কাৰ্ছত ৰাঘৱ চাড্ডাক কিয় আনিছোঁ, কিয় কি গিগ ৱৰ্কাৰৰ অসুবিধা লৈ পাৰ্লিয়ামেণ্টৰ কুৱেশ্যন উঠাইছিল ৰাঘৱ চাড্ডাজীয়ে। চ' দিছ ইজ দ্য মষ্ট কমন ইছ্যু অফ এ মিডল মেন, ঠিক আছে। চ' গিগ ৱৰ্কাৰ্ছৰ কি হয় চাই লওঁ আমি। কিয় ইম্পৰ্টেণ্ট মই কৈ আছোঁ, কিয় কি ডেফিনেশ্যনৰ ওপৰত কথা আহিছে। দ্য কোড অন ছ'চিয়েল ছিকিউৰিটি এক্ট 2020, এই এক্টটোৱে ডিফাইন কৰিছে ফৰ দ্য ফাৰ্ষ্ট টাইম এবাউট গিগ এণ্ড প্লেটফৰ্ম ৱৰ্কাৰ। চাওক, ডেফিনেশ্যন আৰু মেনশ্যন পলিটিকুৱেশ্যনত বহুত ফচাই, কিন্তু যে এই বস্তুটো ডিফাইন আছে বা এই বস্তুটো মেনশ্যন আছে কনষ্টিটিউশ্যনত, প্ৰায়ভাগ চান্স থাকে যে ৰং হ'ব, কিয় কি বহুত বস্তু আছে আমাৰ মানে ইণ্ডিয়াত, চব বস্তুটো আৰু মেনশ্যন কৰিব নোৱাৰি ন। সেইকাৰণে যোনটো জেগাত মেনশ্যন বা ডিফিনিশ্যন আছে সেইটো জেগাত মষ্ট প্ৰবেবিলিটি আছে 70 to 80% কিন্তু ৰং হ'ব, কিন্তু 10 to 20% ইমানো চান্স থাকে যে কাৰেক্টো হ'ব পাৰে। সেইকাৰণে ডেফিনেশ্যন থকা যদি কিবা নিউজ আহে ক'লে আমি পঢ়িব লাগে। চ' কোড অন ছ'চিয়েল ছিকিউৰিটি এক্ট, ইয়াৰ পৰা ইম্পৰ্টেণ্টটো কি যে এক্টটোৰ নামটো ভালকৈ মনত কৰি যাব যে কোনটো এক্টে ডিফাইন কৰিছে, আৰু ফৰ দ্য ফাৰ্ষ্ট টাইম ডিফাইন কৰিছে। কাক ডিফাইন কৰিছে? গিগ এণ্ড প্লেটফৰ্ম ৱৰ্কাৰ্ছক, ঠিক আছে। এতিয়া গিগ ৱৰ্কাৰ্ছৰ ডেফিনেশ্যন কি হয়, প্লেটফৰ্ম ৱৰ্কাৰ্ছৰ ডেফিনেশ্যন কি হয়, আপোনাৰ যদি ইচ্ছা আছে কৰিলে পঢ়িব পাৰে, মইতো ইমান নাভাবোঁ, ঠিক আছে। ইমান পঢ়ি লওক যে দ্য কোড অন ছ'চিয়েল ছিকিউৰিটি 2020 ফৰ দ্য ফাৰ্ষ্ট টাইম এম্পাৱাৰ্ছ গভৰ্ণমেণ্ট টু ফৰ্মুলেট স্কিম ফৰ প্ৰভাইডিং ছ'চিয়েল ছিকিউৰিটি বেনিফিটছ টু আনঅৰ্গানাইজ ৱৰ্কাৰ্ছ, ঠিক আছে। আৰু এইবাৰ বাজেটতো গিগ ৱৰ্কাৰ্ছ আছে, কিন্তু বাজেট 2020 লাষ্ট ৰিচেণ্ট বাজেটটো, ঠিক আছে। চ' মনত ৰাখিব। ক্লিয়াৰ? ইমান পঢ়িলে মোৰ লাগে হৈ গ'ল এই টপিকটো লৈ, ঠিক আছে। এতিয়া আমি নেক্সট টপিকটোত আহি যাওঁ। এইটো চাওক, ইণ্ডিয়া বিকাম ৱৰ্ল্ড লাৰ্জেষ্ট ৰাইচ প্ৰডিউচাৰ ছাৰপাছিং চাইনা। ইণ্ডিয়া ৱৰ্ল্ড লাৰ্জেষ্ট ৰাইচ প্ৰডিউচাৰ হৈছে বাই ছাৰপাছিং চাইনা। এতিয়া ইয়াৰ পৰা আমি ইম্পৰ্টেণ্ট কি, খালি ইণ্ডিয়া লাৰ্জেষ্ট হৈছে বুলি কৈ জানিলে নহ'ব। ইউ আৰ এপিয়াৰিং ফৰ APSC, নট এ ওৱান ডে এক্সাম। চ' ক্ৰনলজি মনত ৰাখক। ফাৰ্ষ্ট ইণ্ডিয়া আছে, ছেকেণ্ড চাইনা আছে, থাৰ্ড ইণ্ডোনেছিয়া আছে, ফ'ৰ্থ বাংলাদেশ আছে, ফিফথ জাপান আছে, ঠিক আছে। চ' এই পাঁচটা কাউণ্ট্ৰিটো মনত ৰাখিব ক্ৰনলজিকেলি, দিব পাৰে, ইউ নেভাৰ ন', ঠিক আছে। এণ্ড এবাউট ৰাইচ ক্ৰপ কি হয়, ইণ্ডিয়া ইজ দ্য ৱৰ্ল্ড লাৰ্জেষ্ট ৰাইচ এক্সপৰ্টাৰ, 20.1 মিলিয়ন মেট্ৰিক টন আমি ৰাইচ এক্সপৰ্ট কৰিছোঁ, ঠিক আছে। আৰু ছেকেণ্ড কথা কি হয়, যিহেতু ইণ্ডিয়া লাৰ্জেষ্ট, ষ্টেটৰ ভিতৰত কোনটো চবচে লাৰ্জেষ্ট? উত্তৰ প্ৰদেশ, তেলেংগানা, ৱেষ্ট বেংগল, পাঞ্জাৱ এণ্ড ছত্তীশগড়। মে বি ষ্টেটৰ ওপৰত ক্ৰনলজি বনাই কিনি দি দিব। চ' মনত ৰাখিব, এটলিষ্ট তিনিটামান মনত ৰাখিব, ফাৰ্ষ্ট তিনিটা বা ফাৰ্ষ্ট চাৰিটা মনত ৰাখিব, কাউণ্ট্ৰি হিচাপেও আৰু আমাৰ ইণ্ডিয়াৰ ভিতৰত ষ্টেট হিচাপেও, ঠিক আছে। আৰু মেজৰ এক্সপৰ্ট ডেষ্টিনেশ্যন কি হয়, এইকেইটা এনেই ওপৰে মনত ৰাখিব, আৰু ইমান এটা জৰুৰী নহয়। আৰু মেজৰ ফুড ক্ৰপ অফ দ্য ৱৰ্ল্ড আৰু ষ্টেপল ডাইট হয় আমাৰ ৰাইচ ক্ৰপ, জানেই, ঠিক আছে। এইটোতো এটা জেনেৰেল নলেজৰ কথা, আৰু বাছ ইমানে আপুনি যদি পঢ়ে এইটো কাৰণে মই ভাবোঁ চাফিচিয়েণ্ট। যদি কিবা কুৱেশ্যন আহে ইয়াৰ পৰা আপুনি আৰামছে ইলিমিনেট কৰি আনচাৰ ওলাই দিব। এতিয়া কাৰ্বন বৰ্ডাৰ এডজাষ্টমেণ্ট মেকানিজম, এইটো নিউজত আছিল, কি হয় এইটো চাই লওঁ। ৱৰ্ল্ড ফাৰ্ষ্ট কাৰ্বন টেক্স ইমপ্লিমেণ্ট কৰা গৈছে। কোনে ইমপ্লিমেণ্ট কৰিছে? ইউৰোপিয়ান ইউনিয়নে, অন ইম্পৰ্টছ, ঠিক আছে, অন ইম্পৰ্টছ অফ কাৰ্বন ইণ্টেনচিভ গুডছ, ক্লিয়াৰ। So, it is the European Union policy to impose carbon tax on imports of certain products. Okay. CBAM is implemented in 2023. মনত ৰাখিব, যোনটো কাৰ্বন বৰ্ডাৰ এডজাষ্টমেণ্ট মেকানিজম, এইটো এনভাইৰনমেণ্টৰ নিউজ হয়, কিন্তু এইকাৰণে ইম্পৰ্টেণ্ট। এইটো 2023 ইমপ্লিমেণ্ট হৈছে, কিন্তু এনফৰ্চমেণ্ট কেতিয়া হৈছে, মানে লাগু কেতিয়া হৈছে? লাগু হৈ আছে এবাৰ 2026, সেইকাৰণে ইম্পৰ্টেণ্ট। ইমপ্লিমেণ্ট হৈছে 2023, কিন্তু ফুল এনফৰ্চমেণ্ট কেতিয়া হৈছে? 2026, ঠিক আছে। এইটোৰ অবজেক্টিভটো কি? টু প্ৰিভেণ্ট, অবজেক্টিভটো বহুত ইম্পৰ্টেণ্ট থাকে কিন্তু এইকেইটাত, স্পেচিয়েলি এনভাইৰনমেণ্টত, ঠিক আছে। অবজেক্টিভ ইজ প্ৰিভেণ্ট কাৰ্বন লিকেজ বাই ষ্টপিং ফাৰ্মছ ফ্ৰম শ্বিফটিং প্ৰডাকশ্যন টু কাউণ্ট্ৰিজ উইথ উইকাৰ ক্লাইমেট ৰুলছ। মানে কি হয়, যোনকেইটা ডাঙৰ কোম্পানীজ আছে, সিহঁতে যোনকেইটাৰ মানে ফাৰ্মছ বা বিজনেছ পৰা বেছি কাৰ্বন ইমিশ্যন হয়, সিহঁতে বিচাৰে, যিহেতু কানুন বহুত ষ্ট্ৰং আছে এনভাইৰনমেণ্ট লগত, এনভাইৰনমেণ্ট ৰিলেটেড বাহিৰা দেশত, চ' সিহঁতে সেইকেইটা দেশত নিজৰ ফেক্টৰী বা বিজনেছটো লৈ যাব বিচাৰে, য'ত ক্লাইমেটৰ ৰুলছ এণ্ড ৰেগুলেশ্যন অলপ
মানে কমজোৰ, তাত মানে সিহঁতৰ ইমান মানে ৰোগ টোক নহয়। চ' সিটোত এই কাৰ্বন বৰ্ডাৰ এডজাষ্টমেণ্ট মেকানিজিম টেক্সটো এইবাৰ ইউৰোপিয়ান ইউনিয়নে লাগু কৰিছে, মনত ৰাখিব। আৰু ছেক্টৰছ কি কভাৰ কৰিছে এবাৰ চাই ল'ব, চিমেণ্ট, এলুমিনিয়াম, ফাৰ্টিলাইজাৰ, আইৰণ, ষ্টীল, হাইড্ৰজেন এণ্ড ইলেক্ট্ৰিচিটি। এই ছেক্টৰছ কি কভাৰ কৰিছে অলপ ওপৰে ওপৰে চাই যাব, ঠিক আছে। ইমান হ'লে আপুনি মই আশা কৰোঁ যে হৈ যাব লাগে, ভালে হৈ যাব লাগে, ঠিক আছে। এই কি হ'ল আকৌ অলপ কোঅপাৰেট কৰিব। ইয়াত কি হ'ল মোৰ নেটটো অহা নাই চাগে। আচ্ছা এতিয়া আহি গ'ল। এতিয়া নেক্সট আমি নেক্সট টপিক লৈ যাওঁ। চৰি হা, মানে কি হৈছে মই নাজানো, এক ছেকেণ্ড আপুনি ৰখিব, মোৰ নেটটো অলপ অসুবিধা দি আছে চাগে। ৱাইফাই দি ইউজ কৰোঁ নহয়, চ' এইটো ৱাইফাই নহয় মানে হটস্পট আৰু মোৰ স্মাৰ্টফোনৰ হটস্পটটো দি মই মানে ইউজ কৰোঁ। অলপ অসুবিধা হ'ব পাৰে, মই ট্ৰাই কৰি আছোঁ ঠিক কৰিব। তেতিয়ালৈকে আপুনি এনে অলপ ৰেষ্ট পাই লওঁ, নহয় জানো। অঁ কানেক্ট হৈ গ'ল, ঠিক আছে। চ' অ'কে আহি গ'ল, অ'কে। চ' এতিয়া আৰু এটা ইম্পৰ্টেণ্ট নিউজ কি হয় এইটো চাব দেই, এইটো বহুত ইম্পৰ্টেণ্ট কিন্তু। UN হাই চি ট্ৰিটি কামছ ইন টু ফ'ৰ্চ, সেইকাৰণে বহুত ইম্পৰ্টেণ্ট। UN হাই চি ট্ৰিটি কামছ ইন টু ফ'ৰ্চ, অফিচিয়েলি নন এজ বায়'ডাইভাৰ্চিটি বিয়ণ্ড নেশ্যনেল জুৰিছডিকশ্যন এগ্ৰিমেণ্ট, ঠিক আছে। এইটো এনভাইৰনমেণ্টৰ হয়, বহুত ইম্পৰ্টেণ্ট। লাষ্ট ইয়াৰ এনভাইৰনমেণ্ট পৰা 9টা কুৱেশ্যন আহিছিল, মনত ৰাখিব। চ' UN হাই চি ট্ৰিটি কামছ ইন টু ফ'ৰ্চ, অফিচিয়েলি নন এজ কি হয় বায়'ডাইভাৰ্চিটি বিয়ণ্ড নেশ্যনেল জুৰিছডিকশ্যন এগ্ৰিমেণ্ট, ঠিক আছে। আৰু কি হয় এইটো লিগেলি বাইণ্ডিং হয়, মনত ৰাখিব। মানে আপোনাৰ লিগেল কনচিকুৱেঞ্চেছ থাকিব, আপুনি ল'বই লাগিব, ইমপ্লিমেণ্ট কৰিবই লাগিব, ঠিক আছে। এইটো নন বাইণ্ডিং নহয়, ঠিক আছে। আৰু এইটো এডপ্ট কেতিয়া কৰা হৈছিল 2023 এডপ্ট কৰা হৈছিল, কিন্তু ফ'ৰ্চত কেতিয়া আহি আছে এইবাৰ 2026 আহিছে ফ'ৰ্চত, ঠিক আছে। সেইকাৰণে ইম্পৰ্টেণ্ট, ক্লিয়াৰ। বেচিকেলি কি হয় আমাৰ যোনটো দেশৰ লগত সাগৰটো থাকে তাৰ এটা মেজাৰমেণ্ট থাকে, মই একজেক্ট পাহৰি গৈ আছোঁ কিমান এটা মিটাৰৰ লগত থাকে, সেইটোক আমি এক্সক্লুজিভ ইকনমিক জোন বুলি কৈ মানো। তাৰ পাছৰটো মানে ফৰ কমন ফৰ এভৰি ওৱান। এই 2/3 অফ দ্য অ'চেন চাৰ্ফেচ চবৰ কাৰণে মানে হয়, কিন্তু বহুত মানে কি কৰে যিহেতু আমাৰ দেশৰ বাউণ্ডেৰীত নপৰে বুলি কৈ লেতেৰা কৰি থৈ যায়, যোনটোৱে অ'চেনটোক ডাৰ্টি কৰি দিয়ে। আৰু অ'চেন ইজ এ ভেৰি ক্ৰুচিয়েল পাৰ্ট অফ এনভাইৰনমেণ্ট, কিয় অ'চেন এবজৰ্বছ কাৰ্বন। এইটো আমাৰ গ্ল'বেল ৱাৰ্মিঙৰ লগত বহুত ভাল মানে ক্ৰুচিয়েল ৰোল প্লে কৰে। চ' আমি অ'চেনটো প্ৰিজাৰ্ভ কৰি ৰখা জৰুৰী, সেইকাৰণে এই ট্ৰিটিটো বহুত ইম্পৰ্টেণ্ট হৈ যায়, ঠিক আছে। চ' ইয়াত চাই ল'ব, ইম্পৰ্টেণ্ট থিং টু ন' এবাউট দিছ, 83 নেশ্যনে ৰেটিফাই কৰিছে, কিন্তু ইণ্ডিয়াই চাইন কৰিছে দেই, ৰেটিফাই কৰা নাই। কিন্তু 83 নেশ্যনে ৰেটিফাই কৰি লৈছে, ইণ্ডিয়াই চাইন কৰি লৈছে কিন্তু ৰেটিফাই কৰা নাই। ইমান মনত ৰাখিলে মই আশা কৰোঁ আৰু জৰুৰী নাই এইটো কাৰণে, বাছ ইমান যদি জানি লৈছে নহয় ওপৰে ওপৰে, বাছ হৈ গ'ল, ঠিক আছে। ইয়াৰ পৰা এই এটা কথা অলপ জানিব পাৰে যে ইট বিকামছ দ্য থাৰ্ড ইমপ্লিমেণ্টিং এগ্ৰিমেণ্ট টু UN ক্লজ, ঠিক আছে। এইটো মানে ওপৰে ওপৰে মনত ৰাখিব আৰু বাছ হৈ গ'ল। এতিয়া আমি ছেকেণ্ড আৰু একটা নিউজ লৈ আহোঁ, এইটো ডিফেন্সৰ নিউজ। ICGS সমুদ্ৰ প্ৰতাপ, ঠিক আছে। ICGS সমুদ্ৰ প্ৰতাপ ইজ ইণ্ডিয়াছ ফাৰ্ষ্ট ইণ্ডিজিনিয়াছলি ডিজাইন পলিউশ্যন কণ্ট্ৰল ভেজেল, ঠিক আছে। কমিশ্যন ক'ত কমিশ্যন হৈছে গোৱা, বনাইছে কোনে গোৱা শ্বিপয়াৰ্ড লিমিটেডে। আৰু কিয় ইম্পৰ্টেণ্ট, বিকজ এইটো এটা লাৰ্জেষ্ট শ্বিপ হয় কিয়ৰ ইণ্ডিয়ান কোষ্ট গাৰ্ড ফ্লিটৰ এইটো লাৰ্জেষ্ট শ্বিপ হৈ গ'ল, ঠিক আছে। আৰু এইটো ইণ্ডিজিনিয়াছলি ডেভেলপ আছে, মানে আমি নিজে বনাইছোঁ। ফৰৱাৰ্ড কোনো নিউক্লিয়াৰ ছাবমাৰিন নহয় কিন্তু আকৌ মনত ৰাখিব, ঠিক আছে। ইট ইজ পলিউশ্যন কণ্ট্ৰল ভেজেল, মনত ৰাখিব। কমিশ্যন ক'ত হৈছে গোৱাত কমিশ্যন হৈছে, কোনে বনাইছে, কোনে বনোৱাটো বহুত ইম্পৰ্টেণ্ট। ইয়াত মাজগাঁও ডক লিমিটেড লিখি দিব, কিবা কিবি লিখি দিব, মন ৰাখিব কোনে বনাইছে গোৱা শ্বিপয়াৰ্ড লিমিটেডে বনাইছে। অলৰেডি এই বনোৱা কোনে বনাইছে কোনে বনোৱা নাই এইটোৰ ওপৰতটো কুৱেশ্যন আহিয়ে থাকে APSCত, অ'কে। চ' এইটো ইম্পৰ্টেণ্ট। এতিয়া নেক্সট দি মষ্ট ইম্পৰ্টেণ্ট, সেইকাৰণে মই কৈছোঁ নহয় ইয়াত নিউজ মই একদম খালী সাংঘাতিক নিউজকেইটাহে আনিছোঁ, আৰু এইকেইটাৰ অহাৰ চান্সেছ বহুত হাই প্ৰবেবিলিটি, ঠিক আছে। বেক্টেৰিয়ান কেমেল, এইটো এনভাইৰনমেণ্টৰ নিউজ হৈ গ'ল, স্পিচিছ ইন নিউজৰ হৈ গ'ল, ঠিক আছে।
2 বেক্টেৰিয়ান কেমেল পাৰ্টিচিপেট কৰিছিল এবাৰ ৰিপাব্লিক ডেত আপুনি যদি ৰিপাব্লিক ডে পাৰেডৰ ভিডিঅ'টো চোৱা নাই চাব পাৰে ইউটিউবতো ফ্ৰী অফ কষ্ট আছে মই চাইছিলোঁ ঠিক আছে ইম্পৰ্টেণ্ট কিয় বিকজ ইটো নেটিভ টু কি হয় স্টেপিছ এণ্ড এৰিড ৰিজন অফ চেন্ট্ৰেল এছিয়া ঠিক আছে নেটিভ হয় নেটিভ টু চেন্ট্ৰেল এছিয়া মনত ৰাখিব গোবি আৰু টাকলামাকান ডেজাৰ্টত পোৱা যায় ঠিক আছে এই টাইপৰ কেমেলটো কিন্তু আমাৰ ইণ্ডিয়াতো পোৱা যায় এইটো ইণ্ডিয়াত যে পোৱা যায় ক'ত পোৱা যায় নুব্ৰা ভেলীত পোৱা যায় য'তে ত'তে নাপায় আপুনি এইটো নুব্ৰা ভেলী অফ লাডাখ সিহঁতৰ মানে ফাৰ বহুত থাকে আৰু স্পেচিয়েল কেৰেক্টাৰ কিয় ইম্পৰ্টেণ্ট কিয় এইটো নৰ্মেল কেমেল নিচিনা নাথাকে 2 হাম্প থাকে তাৰ এই দুটা দেখা পাই আছে এই পিকচাৰটোত চাওক এই দুটা হাম্প আছে দেখিছেনে এইটো আমাৰ নৰ্মেল ৰাজস্থানৰ কেমেল বা বেলেগ জাগাৰ গুজৰাটৰ কেমেল আপুনি চালে এনেকা 2 হাম্প নাথাকে এই বেক্টেৰিয়ান কেমেলৰ স্পেচিয়েল কেৰেক্টাৰিষ্টিক ইটিয়ে যে তাৰ 2 হাম্প আছে ঠিক আছে এণ্ড নেক্সট কথা কি আমি কেমেল বেছিভাগ গৰম জাগাত দেখা পাওঁ ৰাজস্থান গুজৰাট তাত দেখা পাওঁ কিন্তু ইটো ঠাণ্ডা জাগাত দেখা পাব আপুনি ঠিক আছে আৰু নেক্সট ইম্পৰ্টেণ্ট কি হয় তাৰ IUCN ষ্টেটাছটো জানি থোৱা খুব ইম্পৰ্টেণ্ট এন্ডেঞ্জাৰ্ড ঠিক আছে ক্ৰিটিক্যালি এন্ডেঞ্জাৰ্ড নহয় এন্ডেঞ্জাৰ্ড ষ্টেটাছ হয় তাৰ ঠিক আছে IUCN আৰু যিহেতু ৰিপাব্লিক ডেট আহিছে সেইকাৰণে বহুত ইম্পৰ্টেণ্ট হৈ যায় এইটো ঠিক আছে ইমান মনত ৰাখিব ইটো পৰা বাস আই ডোন্ট থিংক তাৰ পৰা আৰু বেছি আপুনি মনত ৰাখিব লাগে ঠিক আছে বাস ক্লিয়াৰ হৈ গ'ল এতিয়া নেক্সট আহি যাও ৰামসাৰ সাইট এতিয়া যোৱাকালি চাক ইয়াততো এইটো পুৰণা নিউজ হয় জানুৱাৰীৰ হয় কিন্তু মইতো আজি কি এপ্ৰিল চলি আছে নহয় সো জানুৱাৰীত 98 আমাৰ টোটেল ৰামসাৰ সাইট হৈ গ'ল অসমত কেইটা আছে এটা আছে কি হয় কবচোন কমেন্ট সেকশনত ঠিক আছে এতিয়া যোৱাকালি আমাৰ 99 ৰামসাৰ সাইট হৈ গ'ল কিন্তু দেই ঠিক আছে কি হয় 99 ৰামসাৰ সাইটটো একবাৰ কমেন্ট সেকশনত কৈ দিব আপুনি ঠিক আছে কিন্তু জানুৱাৰীত টোটেল 98 হৈ আছিল কি আছিল পাটনা বাৰ্ড সেঞ্চুৰী এণ্ড চাৰি ধান ৱেটলেণ্ড ৰিজাৰ্ভ এতিয়া চাক ফসুৱা চান্স কি পাটনা বাৰ্ড সেঞ্চুৰী ক'লে আমি বিহাৰ কৈ মনত কৰিম কিন্তু উত্তৰ প্ৰদেশৰ হয় মনত ৰাখিব এইটো কথা একদম মনত ৰাখিব এইটো উত্তৰ প্ৰদেশৰ হয় পাটনা ক'লে আমি বিহাৰ বুলি কৈ নাই ৰং মাৰি থৈ আহিম উত্তৰ প্ৰদেশ লেখা থাকিলো কিন্তু পাটনা বাৰ্ড সেঞ্চুৰী ইজ ৰিলেটেড উইথ উত্তৰ প্ৰদেশৰ হয় ঠিক আছে এণ্ড চাৰি ধান ৱেটলেণ্ড ৰিজাৰ্ভ এইটো গুজৰাটৰ হয় লোকেশ্যন আৰু জাগাৰ নামটো মনত ৰাখিব এণ্ড পাটনা বাৰ্ড সেঞ্চুৰীটো স্মলেষ্ট বাৰ্ড সেঞ্চুৰী হয় উত্তৰ প্ৰদেশৰ বাস ইমান মনত ৰাখিলে হৈ গ'ল আৰু কিন্তু এটাই কথা মনত ৰাখিব এইটো 98 নহয় এতিয়া টোটেল 99 আছে এতিয়া যেতিয়া মই আৰু নেক্সট মেগাজিন এনেকা আনি থাকিম আপুনি এটা আপডেট পাই থাকিব বাৰু ঠিক আছে আৰু যোৱাকালি যোনটো ৰামসাৰ সাইট এড হৈছে এইটো প্লিজ কমেন্ট সেকশনত কৈ দিব ভাল লাগিব এনেকা লাগিব যে আপুনি এটো পাৰ্টিসিপেট কৰি আছে ঠিক আছে এটা নেক্সট ইম্পৰ্টেন্ট কি হয় স্টিংলেছ বি ঠিক আছে স্টিংলেছ বি ইজ ইম্পৰ্টেন্ট মেলিপনিনি Amazon stingless bee become the first insect to be granted legal rights সেইকাৰণে বেছি ইম্পৰ্টেন্ট মানে বিশ্বৰ ভিতৰত ফাৰ্স্ট ইনসেক্ট হল স্টিংলেছ বি যাৰ নাম সাইন্টিফিক নেম চাগে এইটো মেলিপনিনি যোনে লিগেল ৰাইটস আমাৰ যেনেকা লিগেল ৰাইট আছে কনস্টিটিউশনাল ৰাইট আছে ফান্ডামেন্টাল ৰাইট আছে ঠিক আছে হিকিটা এটা ইনসেক্টে পাইছে মানে ফান্ডামেন্টাল ৰাইট পোৱা নাই কিন্তু লিগেল ৰাইট পাইছে ঠিক আছে বি টুৰ নাম মনত ৰাখিব ঠিক আছে আৰু এটা কথা মন ৰাখিব যে ইট ইজ দ্য ওয়ার্ল্ড ওল্ডেস্ট বি লিনেজ ঠিক আছে এন্ড ফাংশনালি ইউজলেস ফৰ ডিফেন্স তাৰ যোনটো ষ্টিং আছে নহয় যোনটো মানে এই কি কয় কাটা নিচিনা থাকে ফাংশনালি ইউজলেস কিন্তু ঠিক আছে ডিফেন্স ইমান কৰিব নোৱাৰে ঠিক আছে ইমান মনত ৰাখিলে আৰু নেক্সট ইম্পৰ্টেন্ট কথাটো কি নিয়াৰলি 500 স্পিচিছে পোৱা যায় গ্লোবালি ঠিক আছে কিন্তু তাৰ পৰা 170 স্পিচিছ খালি পেৰুত পোৱা যায় সো ইটো দি আমি ইমান বুজিব পাৰো যে সাগে পেৰুত সবচে হাইয়েস্ট আছে ইটো ঠিক আছে ইমান মনত ৰাখিলে হ'ল আৰু বেছিটো আৰু কি মনত ৰাখিব ইয়াত ইটো এটা কিৱৰ্ড সাক কি লিখছে देयर লিকুইড গোল্ড হানি ইজ প্ৰাইজ ফৰ ইটস পটেন্ট এন্টিব্যাকটেৰিয়েল এন্ড এন্টি ইনফ্লেমেটৰি প্ৰপাৰ্টিজ লিকুইড গোল্ড মনত ৰাখিব ইটোৰ লগত জড়িত বাস এনাফ ঠিক আছে এটা আরেকটা কথা আহি গ'ল ইটো ব্লু ক্যাটেগরি অফ ইন্ডাস্ট্রিজ মই ইটো কিয় আনিছো কিয় ইটো পলিউশন লগত জড়িত সেইকাৰণে আনিছো কি ঠিক ওয়ান লাইনার আহি যাব পাৰে দ্য সেন্ট্রাল পলিউশন কন্ট্রোল বোর্ড হ্যাজ ক্লাসিফাইড কমন এফ্লুয়েন্ট ট্রিটমেন্ট প্ল্যান্স মানে সিওয়েজ লগত জড়িত সাগে কমন এফ্লুয়েন্ট ট্রিটমেন্ট প্ল্যান্স এজ এসেনশিয়াল এনভায়রনমেন্ট সার্ভিস দেখিছে আন্ডার দ্য ব্লু ক্যাটেগরি সেইকাৰণে মই নিউজত আনিছো এসেনশিয়াল এনভায়রনমেন্ট সার্ভিস আছে কমন এফ্লুয়েন্ট ট্রিটমেন্ট প্ল্যান্টৰ কথা কৈ আছে পলিউশনৰ কথা কৈ আছে সেইকাৰণে মই আনিছো
এইটো ব্লু কেটেগৰীত আহিছে, মানে ওপৰে ওপৰে পঢ়ি যাব আৰু ঠিক আছে। এতিয়া নেক্সট আমি আহি যাওঁ এইটো, scientist has confirmed India's first case of puffer fish poisoning. এতিয়া puffer fish কি হয়? Okay, they are diverse group of approximately 30 to 35 species. Okay, ইকিটা ফেমিলি কি হয় একবাৰ চালে চাই লওক, ফেমিলি উইথ টেট্ৰাডন্টিডে কিবা এটা লিখিছে আৰু টেট্ৰাডন্টিডে। অ'কে, ডেট লিভ দেয়াৰ এণ্টায়াৰ লাইফ ইন ফ্ৰেছ ৱাটাৰ। ইমান মন ৰাখিব যে পাফাৰ ফিছ ফ্ৰেছ ৱাটাৰত থাকে। ক'ত পোৱা যায়? ৱেষ্টাৰ্ণ ঘাটত পোৱা যায়। ইয়াত ইষ্টাৰ্ণ ঘাট লিখি দিব আৰু ইয়াত ফ্ৰেছ ৱাটাৰৰ জেগাত ব্ৰেকিছ ৱাটাৰ বা চেলাইন ৱাটাৰ লিখি দিব APSC। চ' এই দুটা কিৱৰ্ডছো যদি মনত ৰাখে আপোনাৰ খুবেই হেল্প হ'ব যদি এক্সামত আহি যায়, ঠিক আছে। এতিয়া যেহেতু এইটো ফাৰ্ষ্ট কেছ হয় আৰু এনেকা ফাৰ্ষ্ট কেছ কিবা যদি হয় ক'লে এক্সামত অহা চান্স বেছি থাকে, সেইকাৰণে মই আনিছোঁ, ঠিক আছে। বাছ এতিয়া পেম্বা এফেক্ট নিউজত আছে, এইটো আগতো এফেক্ট, এইটো অলৰেডি UPSC-টো সুধিছে কিন্তু দেই এফেক্টৰ কথা, চাগে একবাৰ APSC-টো সুধিছে ইফ আই এম নট ৰং। চ' ইণ্ডিয়ান চাইণ্টিষ্ট ডেভেলপ ফাৰ্ষ্ট ছুপাৰ কম্পিউটাৰ পাৱাৰ্ড সিমুলেশ্যন টু কেপচাৰ পেম্বা এফেক্ট। ফাৰ্ষ্ট ছুপাৰ কম্পিউটাৰ পাৱাৰ সিমুলেশ্যন, ঠিক আছে। কি হয় পেম্বা এফেক্টটো? এ লং লাষ্টিং পেৰাডক্স সাজেষ্টিং ডেট হটাৰ সাবষ্টেন্স কেন ফ্ৰিজ ফাষ্টাৰ দেন কোল্ডাৰ সাবষ্টেন্স আণ্ডাৰ চাৰ্টেইন কণ্ডিশ্যন। মানে আণ্ডাৰ চাৰ্টেইন কণ্ডিশ্যন মানে গোটেই কণ্ডিশ্যনত নহয়, কিন্তু কিছুমান কণ্ডিশ্যনত বা বহুত ক্ষেত্ৰ কণ্ডিশ্যনত গৰম বস্তুটো বেছি জল্দি ফ্ৰিজ হৈ যায় ঠাণ্ডা বস্তুৰ পৰা, বুজিলেনে? ইটো হ'ল এফেক্টৰ কামটো। এণ্ড ইয়াত কি কৈছে? মষ্ট ফেমাছলি অবজাৰ্ভ উইথ ৱাটাৰ, মানে বেছিভাগ আমি ৱাটাৰত দেখা পাওঁ, বাট দিছ এফেক্ট ইজ নট লিমিটেড টু ৱাটাৰ। বেছিভাগ আমি ৱাটাৰত দেখা পাওঁ এই এফেক্টটো, পেম্বা এফেক্টটো, কিন্তু খালি ৱাটাৰ লগত সীমিত নহয়, ঠিক আছে। এফেক্টটো মানে কি হয় মই কৈ আছোঁ, মানে যদি আপুনি গৰম পানী আৰু ঠাণ্ডা পানী ফ্ৰিজ কৰিব ৰাখিছে, তে গৰম পানীটো জল্দি ঠাণ্ডা হৈ যায় এজ কম্পেয়াৰ টু ঠাণ্ডা পানী ঠাণ্ডা হোৱা কাৰণে, মানে ঠাণ্ডা পানী লাইক ফ্ৰিজ আৰু বৰফ হোৱা কাৰণে। চ' এই এফেক্টটোৱে মানে ইটো কৈছে, ঠিক আছে। চ' ইটো ইমানেই ইম্পৰ্টেণ্ট, খালি ইমান মনত ৰাখিব যে অবজাৰ্ভ উইথ ৱাটাৰ হয়, ঠিক আছে। বাকী কিবা হানি ৱানি কিবা কিবি দি দিলে মনত ৰাখিব যে এইটো ৱাটাৰ লগত জড়িত, কিন্তু ৱাটাৰ লগত লিমিটেড নহয়। আৰু এইটোৰ উল্টা বস্তু চাওক, হটাৰ ছাবষ্টেন্স কেন ফ্ৰিজ ফাষ্টাৰ দেন কোল্ডাৰ ছাবষ্টেন্স। চ' এই বস্তুটোও মনত ৰাখিব, ঠিক আছে। ইমান ৰাখিলে বাছ, আই ডোণ্ট থিংক ইয়াৰ পৰা আৰু বেছি আপোনাৰ কিবা কুৱেশ্যন আহিব পাৰে, যদিও ফচাই গ'লে এইকেইটা বস্তুতে ফচাব। এতিয়া চাওক ডাৰ্ক মেটাৰৰ নিউজত আছে। ডাৰ্ক মেটাৰ কিয় ইম্পৰ্টেণ্ট নহয়? ডাৰ্ক অক্সিজেনৰ ওপৰত লাষ্ট ইয়াৰ APSC CCE কম্বাইন কম্পিটিটিভ এক্সামত কুৱেশ্যন সুধিছিলে, ডাৰ্ক অক্সিজেন, ঠিক আছে। ডাৰ্ক অক্সিজেনৰ পিছত ওপৰত কুৱেশ্যন আহি গৈছিল। চ' ডাৰ্ক মেটাৰ যেতিয়া নিউজত আছে, আমি অলপ ডাৰ্ক মেটাৰ কি হয় চাই লওঁ। ডাৰ্ক মেটাৰ ইজ এ হাইপোথেচিছ ফৰ্ম অফ মেটাৰ ডেট ইজ ইনভিজিবল বাট ইজ ইনফাৰ্ড টু এক্সিষ্ট বেছড অন ইটছ গ্ৰাভিটেশ্যনেল এফেক্ট। অ'কে, ইটোতো এটা নৰ্মেল কথা হ'ল। ইম্পৰ্টেণ্ট কথা ডাৰ্ক মেটাৰৰ আমি কি মনত ৰাখিব লাগে, যে ইট ডাজ নট ইমিট নৰ এবজৰ্ভ অৰ ৰিফ্লেক্ট লাইট এণ্ড বেৰলি ইণ্টাৰেক্ট উইথ নৰ্মেল মেটাৰ। মানে নৰ্মেল মেটাৰৰ লগতো ইণ্টাৰেক্ট নকৰে, আৰু না সি ইমিট কৰে, না সি এবজৰ্ভ কৰে, না সি ৰিফ্লেক্ট কৰে লাইট। মানে না সি লাইট দিয়ে, না সি লাইট লয়, না সি লাইটটো ৰিফ্লেক্ট কৰে। চ' ডাৰ্ক মেটাৰৰ এই বস্তুটো ইম্পৰ্টেণ্ট বস্তু, আমি জানি থোৱা জৰুৰী, ঠিক আছে। কিয় কি এইকেইটা হ'ল ক্ৰুচিয়েল বস্তু, আৰু ইয়াতে APSC ফচালে ফচাব, ঠিক আছে। বাকীটো গোটেই মানুহে পাৰিব। এইকেইটা বস্তু যোনে ধ্যান দি পঢ়ি নাযায় সিহঁতে এক্সামত গৈ মানে নেগেটিভ মাৰ্ক কেৰি কৰি আহে, ঠিক আছে। এতিয়া বায়'বিটুমেন কিয় ইম্পৰ্টেণ্ট? কিয় কি ইণ্ডিয়া হেজ বিকাম দ্য ফাৰ্ষ্ট কাউণ্ট্ৰি ইন দ্য ৱৰ্ল্ড টু কমাৰ্চিয়েলি প্ৰডিউচ বায়'বিটুমেন ইন ৰোড কনষ্ট্ৰাকশ্যন। মনত ৰাখিব, ৰেলৱে কনষ্ট্ৰাকশ্যন নহয়, ব্ৰিজ কনষ্ট্ৰাকশ্যন নহয় কিন্তু, ঠিক আছে। ফাৰ্ষ্ট কাউণ্ট্ৰি ইন দ্য ৱৰ্ল্ড টু কমাৰ্চিয়েলি প্ৰডিউচ, অ'কে, বায়'বিটুমেন ইন ৰোড কনষ্ট্ৰাকশ্যন। এতিয়া বায়'বিটুমেন যিহেতু নিউজত আছে আৰু ফাৰ্ষ্ট কাউণ্ট্ৰি হয় ৱৰ্ল্ডৰ ভিতৰত আমাৰ ইণ্ডিয়া। চ' বায়'বিটুমেন বস্তুটো কি? ইট ইজ এ ব্লেক ছাবষ্টেন্স প্ৰডিউচ থ্ৰু ডিষ্টিলেশ্যন অফ ক্ৰুড অইল। মনত ৰাখিব, মেনুফেকচাৰ্ড ফ্ৰম অৰ্গেনিক এলিমেণ্টছ। মনত ৰাখিব, বাছ ইমানো যদি মনত ৰাখে ইউ আৰ গুড টু গ', ঠিক আছে। বাছ ইমান হ'লে হৈ গ'ল এইটোৰ ওপৰত। এতিয়া ছেকেণ্ড কথা আহি যাওঁ, ফ'ৰ্থ ইণ্ডাষ্ট্ৰিয়েল ৰিভলিউশ্যন। ৱৰ্ল্ড ইকনমিক ফৰাম নিউজত আছে, ৱৰ্ল্ড ইকনমিক ফৰাম, ঠিক আছে। এনাউন্স 5 নিউ ফ'ৰ্থ ইণ্ডাষ্ট্ৰিয়েল ৰিভলিউশ্যন চেণ্টাৰ্ছ গ্ল'বেলি, ঠিক আছে। তাৰ পৰা এটা চেণ্টাৰ আমাৰ ইণ্ডিয়াক দিছে। ক'ত দিছে? আন্ধ্ৰপ্ৰদেশত দিছে, আন্ধ্ৰপ্ৰদেশ, ঠিক আছে। আন্ধ্ৰপ্ৰদেশক দিছে। এতিয়া কিয় ইম্পৰ্টেণ্ট? কিয় কি গ্ল'বেলি মানে গোটেই বিশ্বৰ ভিতৰত 5টা চেণ্টাৰ দিছে সি ফ'ৰ্থ ইণ্ডাষ্ট্ৰিয়েল ৰিভলিউশ্যন কাৰণে, ৱৰ্ল্ড ইকনমিক ফৰামে। তাৰ পৰা এটা চেণ্টাৰ আমাৰ ইণ্ডিয়াত পৰিছে, ডেট ইজ আন্ধ্ৰপ্ৰদেশত দিছে, ঠিক আছে। কিন্তু এটা কথা মনত ৰাখিব যে এইটো ফাৰ্ষ্ট নহয়, অলৰেডি দুটা আছেই।
এইটো আন্ধ্ৰ প্ৰদেশটো থাৰ্ড চেণ্টাৰ হ'ব গৈ আছে অলৰেডি মুম্বাই ফাৰ্ষ্ট ছেকেণ্ড তেলেংগানাক অলৰেডি দিয়া আছে ফ'ৰ্থ ইণ্ডাষ্ট্ৰিয়েল ৰিভলিউচনৰ চেণ্টাৰ কোনে দিছে ৱৰ্ল্ড ইকনমিক ফৰামে দিছে ঠিক আছে মনত ৰাখিব এবাৰ ৱৰ্ল্ড ইকনমিক ফৰাম কিন্তু বহুত নিউজত আছে আৰু ইণ্ডিয়া আৰু অসম লগত জড়িত সেইকাৰণে ইম্পৰ্টেণ্ট এতিয়া চাগে ডেমোগ্ৰাফিক উইণ্টাৰটো নহয় এটা মানে কি টাৰ্মিনলজি হয় এইটো মেইনছৰ কাৰণে ইম্পৰ্টেণ্ট বেচিকেলি ইট ইজ এছ'চিয়েটেড উইথ হিউমেন জগ্ৰাফি অ'কে হিউমেন জগ্ৰাফি বেচিকেলি আমি মেইনছৰ কাৰণে পঢ়োঁ প্ৰিলিমছ কাৰণে ইমান নপঢ়োঁ কিয় কি নেগলিজিবল চান্স থাকে যে কুৱেশ্যন আহিব হ'লেও যিহেতু নিউজত আছে আমি জানাটো জৰুৰী ডেমোগ্ৰাফিক উইণ্টাৰ মই ইমান কৈ দিওঁ ওপৰে যে এইটো পপুলেশ্যন গ্ৰ'থৰ ডিক্লাইনৰ ওপৰত জড়িত বাছ ইমান মনত ৰাখিব আৰু বেছি ৰাট্টা মাৰি লাভ নাই দ্য ফেনোমেনা ইজ কল্ড ডেমোগ্ৰাফিক উইণ্টাৰ অ'কে কি হয় ইট ডেছক্ৰাইব এ ডেমোগ্ৰাফিক ফেজ কাৰেক্টাৰাইজ বাই পাৰ্চিষ্টেণ্ট এণ্ড ষ্ট্ৰাকচাৰেল ডিক্লাইন ইন পপুলেশ্যন গ্ৰ'থ বাছ এই কিৱৰ্ডটো এই লাইনটো যদি মনত ৰাখে নহয় আপুনি ষ্টেটমেণ্টত আৰামছে আনচাৰ টিক কাৰেক্ট কৰি থৈ আহিব ঠিক আছে কি ইণ্ডিকেটৰ্ছ ইজ বাৰ্থ ৰেট বিল' দ্য ৰিপ্লেচমেণ্ট ৰেট অফ ফাৰ্টিলিটি 2.1 চাইনাজ পপুলেশ্যনৰ ওপৰত কথা চলি আছিল চ' সেই ডেমোগ্ৰাফিক উইণ্টাৰটো নিউজত আহিছে চাইনাজ পপুলেশ্যন ডিক্লাইন ফৰ দ্য ফ'ৰ্থ কনজিকিউটিভ ইয়াৰ ভাবক আমাৰ ইণ্ডিয়া এতিয়া দ্য ৱৰ্ল্ড লাৰ্জেষ্ট মানে মষ্ট পপুলাছ কাউণ্ট্ৰি এটা টাইমত চাইনা আছিল মষ্ট পপুলাছ কাউণ্ট্ৰি কিন্তু জাষ্ট বিকজ অফ দিছ ডেমোগ্ৰাফিক উইণ্টাৰ এতিয়া চাক চাইনাৰ পপুলেশ্যন কমি আহি আছে এতিয়া পপুলেশ্যন কমিলে আমাৰ ইয়াত কি অসুবিধা হয় কওকচোন যদি পপুলেশ্যন কমিব নতুন যুৱা নাথাকিব মাৰ্কেটত নতুন ইউথ নাথাকিলে পপুলেশ্যন কমি যাব বুঢ়া মানুহকেইটা বুঢ়া হৈ যাব এতিয়া বুঢ়া মানুহেতো জোৱান মানুহৰ কাম কৰিব নোৱাৰে ইউথৰ কাম কৰিব নোৱাৰে যেতিয়া যোনকেইটা কাম ধৰক লোহা উঠোৱা কাম বা বিল্ডিং বনোৱা কাম এতিয়া 70 বছৰ বুঢ়াইতো আহি কৰিব নোৱাৰিব সেইটো কাৰণে 40 পৰা 45 বছৰৰ এটা জৱান ইউথ লাগিব সেইটো যদি নিজৰ কাউণ্ট্ৰিত নাথাকে ক'লে মাইগ্ৰেশ্যন বেছি হ'ব হিন্দৰ কাউণ্ট্ৰিত ইণ্ডিয়া পৰা যাব USA পৰা যাব হিন্দে গৈ কিনি তাত মাইগ্ৰেট তেতিয়া মানে গোটেই এটা কাউণ্ট্ৰিৰ ইকনমিটো মাইগ্ৰেশ্যনৰ ওপৰত ডিপেণ্ডেণ্ট হৈ যাব কিন্তু নিজৰ ৱৰ্ক ফ'ৰ্চ নাথাকিব হিউমেন ৰিচোৰ্চ নাথাকিব সেইকাৰণে এইটো এটা বহুত ডাঙৰ প্ৰব্লেম হয় ঠিক আছে আৰু এইটো আমাৰ ইণ্ডিয়াতো হ'ব গৈ আছে কিয় কি ৰিপ্লেচমেণ্ট ৰেট অফ ফাৰ্টিলিটি আমাৰ ইণ্ডিয়াৰো কমি আছে ঠিক আছে চ' ইট ইজ এ মেইন টপিক উইল টক ইট লেটাৰ ঠিক আছে এতিয়া নেক্সট ইম্পৰ্টেণ্ট কথা কি হয় PSLV চাক ইছৰো PSLVৰ কথা ইছৰো PSLVৰ কথা কিয় ইম্পৰ্টেণ্ট বিকজ আপুনি এতিয়া জানে চাগে অসমৰ নিউজ যদি পঢ়িছে এই মালটো জানিছে আৰু চৰি মোৰ শব্দ কাৰণে মাফ কৰিব ইছৰো PSLV C62 লাচিত ওৱান লগত জড়িত ঠিক আছে লাচিত ওৱান এতিয়া লাচিত ওৱান কোনে ডেভেলপ কৰিছিলে আসাম ডন বস্কো ইউনিভাৰ্চিটিয়ে ঠিক আছে ফেইল হৈছে নে পাছ হৈছে কি কয় অপাৰেশ্যনটো ক'বচোন মানে মিছনটো ঠিক আছে চ' ইছৰো PSLV C62 নিউজত আছিল ইট ইজ এ আৰ্ট অবজাৰভেশ্যন ছেটেলাইট মনত ৰাখিব APSC মেটছ দ্য ফলোইং দি দিব আৰু EOS N1 দি দিব মনত ৰাখিব এইটো এটা আৰ্ট অবজাৰভেশ্যন ছেটেলাইট হয় উইথ 15 কো পেছেঞ্জাৰ ছেটেলাইট আৰু এই 15 কো পেছেঞ্জাৰ ভিতৰতে এটা আমাৰ লাচিত ওৱান আছিল ঠিক আছে লাচিত ওৱান আছিল ছেটেলাইটৰ নামটো ঠিক আছে বাছ হ'ল PSLV কি হয় এটা থাৰ্ড জেনাৰেশ্যন লঞ্চ ভেহিকল হয় ফ'ৰ্থ ছেকেণ্ড থাৰ্ড ফিফ্থ দি দিব চ' মনত ৰাখিব যে এইটো থাৰ্ড জেনাৰেশ্যন লঞ্চ ভেহিকেল হয় ঠিক আছে এণ্ড ইজ ফাৰ্ষ্ট ইণ্ডিয়ান লঞ্চ ভেহিকেল টু বি ইকুইপ উইথ লিকুইড ষ্টেজ চলিড ষ্টেট থাকে আৰু কি এটা ষ্টেজ থাকে 3টা ষ্টেজ থাকে নেকি কিন্তু এইটো ফাৰ্ষ্ট ইণ্ডিয়ান লঞ্চ ভেহিকেল হয় যোনটো লিকুইড ষ্টেজ লগত মানে জড়িত আছে ঠিক আছে আৰু এইটো থাৰ্ড জেনাৰেশ্যন লঞ্চ ভেহিকেল হয় ঠিক আছে আৰু কি হয় এইটো এটা আৰ্ট অবজাৰভেশ্যন ছেটেলাইট হয় মনত ৰাখিব আৰু 15 কো পেছেঞ্জাৰ ছেটেলাইট আছিল এইটোৰ লগত ঠিক আছে এইকেইটা কথা মনত ৰাখিব আৰু ফেইল হৈছে ঠিক আছে মিছনটো ফেইল হৈছে সেইকাৰণে আমাৰ লাচিত ওৱানো নহ'ল মিছনটো ফেইল হ'ল কিয় থাৰ্ড ষ্টেজত প্ৰব্লেম আহি গৈছিল মানে টোটেল 4টা ষ্টেজ আছিল এই মিছনটোত ফাৰ্ষ্ট ছেকেণ্ড ষ্টেজ ভালে গৈছে কিন্তু থাৰ্ড ষ্টেজত অহা টাইম মানে যেতিয়া গৈ পালে তেতিয়া কিবা কাৰণত এটা এনমলি হ'ল আৰু মানে কি কয় ফেইল হৈ গ'ল মিছনটো মানে গৈ পোৱা নাই আৰু ৰকেটটো এতিয়া মই একদম টেকনিকেল টাৰ্মত ক'ব যোৱা নাই আৰু লেমেন লেংগুৱেজত মই কৈ আছোঁ তাকে যোনে অলপ কমো জানে সিহঁতেও মানে মোৰ এই ভাষাটো শুনি কিনে মানে জানি লওক আৰু চ' ইমানেই আছিল ঠিক আছে চ' লাষ্ট বাট নট দ্য লিষ্ট মই এনেকৈ আনি থাকিম মোৰ কাৰণে প্লিজ জনাব এনেকুৱা চিৰিজ আৰু লাগে যদি আৰু এটাই ৰিকুৱেষ্ট কৰিম যে প্লিজ ছাবস্ক্ৰাইব কৰি দিব ঠিক আছে প্লিজ ছাবস্ক্ৰাইব কৰি দিব বহুত মেহনত লাগে সঁচাকৈ কৈছোঁ বহুত হাৰ্ডৱৰ্ক লাগে এনেকুৱা ভিডিঅ' আনাৰ আৰু লগত যদি যাৰ নোটছ লাগে মই অলৰেডি কৈছোঁ
যে আসাম জিঅ'গ্ৰাফী, আসাম কালচাৰ, আসাম হিষ্ট্ৰী নোটছ, ইণ্ডিয়ান জিঅ'গ্ৰাফীৰ নোটছ, ইণ্ডিয়ান এনভাইৰনমেণ্ট নোটছ আৰু ছায়েন্স এণ্ড টেকৰ নোটছ এভেইলেবল আছে। কমেণ্ট ছেকশ্যনত মই হোৱাটছএপ গ্ৰুপৰ লিংকটো দি দিম, তাত গৈ আপুনি গ্ৰুপটো জইন কৰক। জইন কৰি কিনি মোক কাৰণে পাৰ্চনেলি DM কৰক নোটছ বুলি কৈ, তাৰ পাছত মই প্ৰাইচ কিমান কি হয় মই কৈ দিম আৰু চেম্পল নোটছো আপোনাৰ কাৰণে দেখাই দিম। যদি পচন্দ হৈ গ'লে আপুনি ল'ব পাৰিব, ঠিক আছে। বাকী ষ্টে টিউন এণ্ড ভালকৈ পঢ়ি থাকক।